অপেন কৈছোঁ যে তুমি আৰ্টছ পঢ়া, ছায়েন্স পঢ়া, কমাৰ্চ পঢ়া, ইট ইজ আপ টু। আটাইতকৈ ছাকচেছফুল পাৰ্চন কেতিয়া হ'ব, যেতিয়া আপুনি কোৱা কথাটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ক্লাছত বুজি পাইছে, নিউ কনচেপ্ট, নিউ ছাবজেক্ট আহি পৰে। সেইকাৰণে ষ্টুডেণ্টবিলাকে অলপ টান পায়। যদি আপোনাৰ ইয়াত সোমাই যায় যে এইটো বহুত টান আছে, তেতিয়া আপুনি আগবাঢ়িব নোৱাৰে। টিচাৰজনে এখন কিতাপ হ'ব লাগিব, এখন ব্লেকবৰ্ড হ'ব লাগিব। আপোনাক দেখিলে ষ্টুডেণ্টে পঢ়িব লাগিব, জানিব লাগিব যে ছাৰে এইটো কৈছে, মানে এভৰিথিং ইজ এভেইলেবল ইন দ্য বুক। কিন্তু আপুনি তেতিয়াহে ছাকচেছ হ'ব যিজনে আপোনাৰ 20 পাইছে তাক কেনেকৈ 40 বা 50 লৈ যাব পাৰে, হয়নে নহয়? আপুনি ক'ত পায়? কোচিঙত যোৱাৰ লগে লগে এটা কনচেপ্ট হ'ল যে যিমান সোনকালে পাৰি কোৰ্চটো শেষ কৰি দিব লাগে। ফ্ৰেংকলি কৈছোঁ দেই, কিছুমান কোচিং চেণ্টাৰ একদম নামত চলি আছে। নমস্কাৰ, মই ৰূপক। নৱমী ষ্টুডিঅ'ৰ আনটি পডকাষ্টলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ পডকাষ্টত উপস্থিত আছে মনোজ কলিতা ছাৰ। তেওঁ প্ৰাক্তন প্ৰবক্তা আৰু বৰ্তমান খণ্ড গায়নিক হিচাপে কৰ্মৰত। তেওঁৰ লগত আমি আজি এডুকেশ্যন ছিষ্টেমৰ বিষয়ে কথা পাতিম, কাৰণ তেওঁ 1998ৰ পৰা এডুকেশ্যনৰ লগত জড়িত হৈ আছে। এডুকেশ্যন ছিষ্টেমটো কেনেকৈ চেঞ্জ হৈছে, এতিয়া এডুকেশ্যন ছিষ্টেমত কি কি ড্ৰবেকছ আছে, আৰু তেওঁলোকৰ সময়ত এডুকেশ্যন ছিষ্টেম কেনেকুৱা আছিলে আমি জানিবলৈ চেষ্টা কৰিম। আৰু এআই কেনেকৈ এডুকেশ্যন ইম্পেক্ট পেলাব পাৰে, বা একাউণ্টছ এজ এ কেৰিয়াৰ কি হ'ব পাৰে, এইবিলাক বিষয়ে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। বলকচোন আজিৰ পডকাষ্টটো আৰম্ভ কৰোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাৰ চেনেলৰ জৰিয়তে প্ৰত্যেকজন দৰ্শকলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। ছাৰ ধন্যবাদ, আপোনাক নিমন্ত্ৰণ দিয়াই আপুনি অহাৰ বাবে বহুত ভাল লাগিছে। আৰু ছাৰ জানিব বিচাৰিছোঁ, আপুনি দুটা প্ৰফেশ্যনত জড়িত হৈ আছে। এটাটো হ'ল খণ্ড গাণনিক আৰু এজন প্ৰবক্তা হিচাপে। আপুনি কোনটো প্ৰফেশ্যন বেছি এনজয় কৰে? আপুনি একদম দৰকাৰী প্ৰশ্ন এটা সুধিছে যে মই এজ এ লেকচাৰাৰ মই 1998ৰ পৰা 2008লৈ সুদীৰ্ঘ 10 বছৰ কাল মই জড়িত আছিলোঁ। আৰু সেই সময়ত মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ প্ৰভিন্স কলেজত এজ এ লেকচাৰাৰ ইন একাউণ্টেঞ্চি। আৰু 10 বছৰ সময়ত মই মোৰ বিভিন্ন সময়তে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত আছিলোঁ। যে এইটোৱেই নহয় যে মই বিদ্যালয়তে মহাবিদ্যালয়তে আছিলোঁ, মোৰ প্ৰাইভেট কোচিং আছিল, আৰু কোচিঙৰ লগতো মই ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত আছিলোঁ। কিন্তু আপুনি এটা অতি দৰকাৰী প্ৰশ্ন সুধিছে যে খণ্ড গাণনিক আৰু এজ এ লেকচাৰাৰ দুইটাৰ মাজত ডিফাৰেঞ্চ কি, পাৰ্থক্য কি হয়? যে দুইটাৰে সুবিধা অসুবিধা বেলেগ বেলেগ আছে। কিন্তু মই যেতিয়া লেকচাৰাৰ হিচাপে বা এজন শিক্ষক হিচাপে যেতিয়া শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশ কৰা হয়, বা ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা হয়, বা ছাত্ৰ ছাত্ৰীসকলক নিজৰ বিষয়বস্তু উপস্থাপন কৰা হয়, তাৰ যিটো ৰিজাল্ট, তাৰ যিটো ফলাফল উইদিন দ্য ক্লাছৰুম আমি পাওঁ যে এইজন ছাত্ৰই বুজি পাইছে, বা এইজনী ছাত্ৰীয়ে বুজি পোৱা নাই, বা এইজন ছাত্ৰ সহজে বুজি পাইছে, সেইটো আমাৰ কণ্ট্ৰলত থাকে। আমি সন্মুখতে দেখা পাই থাকোঁ, বুজি পাওঁ যে এইজন ছাত্ৰই ধুনীয়াকৈ বুজি পাইছে। কেতিয়াবা কি হয়, আপোনাৰ এটা কথা হয় যে যিকোনো এটা টপিক আমি যেতিয়া ডিছকাছ কৰাৰ সময়ত কিছুমান ষ্টুডেণ্টে এবাৰ কৈ দিলে কেটচ কৰি লয়, কিছুমান ষ্টুডেণ্টক দুবাৰ লাগে, আৰু কিছুমান ষ্টুডেণ্টক হয়তো বহুবাৰ কোৱাৰ পিছতে তাৰ গ্ৰহণ কৰিব পাৰে আপুনি কোৱাটো। আচলতে আমাৰ লক্ষ্য হ'ল যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰুমৰ ভিতৰত কিমানখিনি বুজি পাইছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী উপকৃত হৈছেনে নাই, সেইটোৰ ওপৰতে বিশেষ গুৰুত্ব আমি দিব লগা হয় বা দিছিলোঁ। আৰু সেইমতে মই সেই সময়ত সেই মহাবিদ্যালয়ৰ এজন হেড অফ দ্য ডিপাৰ্টমেণ্ট হিচাপেও মই মোৰ কাৰ্যনিৰ্বাহ কৰিছিলোঁ প্ৰভিন্স কলেজৰ ইন দ্য ডিপাৰ্টমেণ্ট অফ একাউণ্টেঞ্চি। আৰু খণ্ড গাণনিক হিচাপে আপোনাৰ কাম কি হয় ছাৰ? এনে খণ্ড গাণনিক হিচাপে মই 2006 মই জইন কৰিছিলোঁ, গভৰ্ণমেণ্ট অফ আছামৰ এইটো স্কিমৰ আণ্ডাৰত মই জইন কৰিছিলোঁ। যে খণ্ড গাণনিক হিচাপে আমাৰ যিবিলাক ফাইনেন্সিয়েল এক্টিভিটি আছে, ব্লকৰেই হওক বা ডিষ্ট্ৰিক্টৰ হওক, সেই বিভিন্ন শিতানত আমাৰ যিবিলাক ফাণ্ড আহে, আমি বিদ্যালয়সমূহলৈ দিব লাগে, বা সেই বিদ্যালয়সমূহে সেই ফাণ্ডসমূহ ব্লকৰ পৰা পায় আৰু ধুনীয়াকৈ খৰচ কৰি তাৰ যিবিলাক তথ্য পাতি, তাৰ যিবিলাক ৰেকৰ্ডিং, বুকছ অফ একাউণ্টছ যিবিলাক ৰেকৰ্ডিং কৰিব লগা হয়, সেই বুকছ অফ একাউণ্টছবিলাকো আমি ৰেকৰ্ড কৰিব লগা হয় খণ্ড বা ডিষ্ট্ৰিক্টৰ জৰিয়তে। আমি প্ৰত্যেকটো হিচাপ আমি ৰাখিব লাগে। মেইনলি আমাৰ কি হয় যে ছাপ'জ এটা ফাণ্ড দিলে, ষ্টেট মিছন অফিচৰ পৰা ডিষ্ট্ৰিক্টলৈ আহিব, ডিষ্ট্ৰিক্টৰ পৰা ব্লকত আহিব, ব্লকত অহাৰ পিছত সেই ফাণ্ডটো আমি ডাইৰেক্টলি স্কুলত দিব লগা হয়, আৰু স্কুলে যি হিচাপে দিয়া হয় বা যি শিতানত দিয়া হয়, সেই শিতান মতে প্ৰত্যেকখন বিদ্যালয়ে খৰচ কৰিব লাগে, আৰু তাৰ ইউচি তেওঁলোকে বিদ্যালয়ত ৰাখিব লাগে। আৰু তাৰ ফলত কি হয় যে আমাৰ ইণ্টাৰনেল অডিট হয়। ইণ্টাৰনেল অডিট মানে যে আমাৰ প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আমাৰ অডিট থাকে, ষ্টেটুটৰী অডিট থাকে, আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ অডিট থাকে। এইবিলাক অডিটো প্ৰত্যেকখন বিদ্যালয়ে বা প্ৰতিটো ব্লক অফিচ বা প্ৰতিটো ডিষ্ট্ৰিক্ট অফিচে ফেচ কৰিব লাগে, আৰু একৰ্ডিংলি প্ৰত্যেকটো হিচাপ তথ্য ভিত্তিক ৰাখিব লগা হয়। ছাৰ, ইণ্টাৰেষ্টিং কথা এটা মোৰ জানিব বিচাৰিছোঁ। আপুনি কমাৰ্চ এজ এ ষ্ট্ৰীম চুজ কৰিছিলে চাগে, হয়নে? আমাৰ সময়তে আমাৰ কথা কৈছোঁ, আমি যেতিয়া মেট্ৰিক পাছ কৰি উঠিছিলোঁ,
তেতিয়া আমাক কৈছিলে মানে কোৱা কথাই দেই যে এনেকৈ কয় বোলে ছায়েন্স ল'বি গোটেইকেইখন দৰ্জা খোলা, কমাৰ্চ ল'লে দুখনমান দৰ্জা খোলা, আৰ্টছ ল'লেতো গোটেইকেইখন দৰ্জাই বন্ধ, দৰ্জাই খোলা নাই। আৰু কমাৰ্চ মানে আমাৰ অসমীয়া মানুহে কমাৰ্চ পঢ়ি লাভ নাই, এই কমাৰ্চ পাৰ্টিকুলাৰ কমিউনিটিৰ মানুহ এটাহে পঢ়ে, আৰু কমাৰ্চ পঢ়িলেনো কি চাকৰি পাব। তো সেইটো সময়ত আপুনি কমাৰ্চ লৈছিলে, মানে আমাতকৈও আগত লৈছিলে। তো আপুনি অবষ্ট্ৰাকশ্যন ফেচ কৰিছিলে নে আপোনাৰ ঘৰৰ পৰা প্ৰেছাৰ দিছিলে নে নিজে চুজ কৰিছিলে কেৰিয়াৰটো? একদম আপুনি একদম এটা অতি দৰকাৰী প্ৰশ্ন মোৰ ওচৰত আপুনি উপস্থাপন কৰিছে যে মই 1987 নলবাৰীৰ বিষ্ণুৰাম মেধিয়া হাইস্কুলৰ পৰা মই আপোনাৰ পাছ কৰিছিলোঁ। সেই সময়ত মই কিন্তু আপোনাৰ 72% মই উত্তীৰ্ণ হৈছিলোঁ, পাই মই পাছ কৰিছিলোঁ। যেতিয়া পাছ কৰিছিলোঁ মোৰ দেউতা সেই বিদ্যালয়ৰ এজন শিক্ষক আছিল, গুণেশ্বৰ কলিতা মোৰ দেউতা, ষ্টিল হি ইজ এলাইভ, যে 90 ইয়াৰ্ছ হৈছে, সেই বিদ্যালয়ৰে শিক্ষক আছিল। দেউতাই মোক অপেন কৈছিল যে তুমি আৰ্টছ পঢ়া, ছায়েন্স পঢ়া, কমাৰ্চ পঢ়া, ইট ইজ আপ টু তোমাৰ ওপৰত ডিপেণ্ড কৰিব। তেওঁ মানে বহুত লিবাৰেল আছিলে, লিবাৰেল আছিল যে মই সেই সময়ত ধৰি লওক ছায়েন্সতো ইজি মই এডমিশ্যন পাব পাৰোঁ বা কমাৰ্চতো পাব পাৰোঁ, কিন্তু তেতিয়া মই ভাবিলোঁ যে মই কমাৰ্চ পঢ়িম। যে কমাৰ্চ মই 1987 পাছ কৰি মই 1992 মই গুৱাহাটী কমাৰ্চৰ পৰা মই BCom পাছ কৰোঁ, তাৰপিছত মই পোষ্ট গ্ৰেজুৱেট কৰোঁ। কিন্তু সেই সময়ত মোৰ দেউতাই মোক যি অপশ্যনটো ফ্ৰী দিয়াৰ কাৰণে, হয়তো ফ্ৰী দিয়াৰ কাৰণে এটা সময় আছিল যিটো সময়ত আপোনাৰ কমাৰ্চৰ ল'ৰাৰ কাৰণে সুবিধাটো আজি বেছিকৈ ওলাইছে, যে যিকোনো বেংক, ইঞ্চুৰেঞ্চ, LIC, GIC, আপুনি এনি প্ৰফেশ্যনেল জব বা ইণ্ডাষ্ট্ৰি কওক বা কোম্পানী কওক, য'ত আপোনাৰ কমাৰ্চৰ ল'ৰাই বেছি অপৰচুনিটি আছে আজিৰ দিনত। সেই সময়ত মই যেতিয়া চুজ কৰিছিলোঁ, চুজ কৰাৰ সময়ত আমাৰ এটা প্ৰব্লেম আছিল কি, যে সেই সময়ত মোৰ ষ্টুডেণ্ট কম আছিল, বিদ্যালয়ত মহাবিদ্যালয়ত ছিট কম আছিল। তথাপিও গুৱাহাটী কমাৰ্চৰ নিচিনা এখন আগশাৰীৰ অনুষ্ঠানৰ পৰা মই পাছ কৰি তাৰপিছতে মই ধৰি লওক 1998 পৰা মই টিচিং জবত থাকিলোঁ। টিচিং জবত থকাৰ পিছত 10 বছৰ মই থকাৰ পিছত তাৰপিছত মই ভাবিলোঁ যে মই কিবা গভৰ্ণমেণ্ট জবত যদি যাব পাৰোঁ নেকি। ইণ্ডিমিণ্টাই মোৰ 2004 মোৰ বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছত মিছেছে ক'লে যে তুমি যদি ভাল পোৱা তুমি চাকৰিত গভৰ্ণমেণ্ট চাকৰিৰ ফালে তুমি যাব পাৰা। তেতিয়া সেই সময়ত মই ইণ্টাৰভিউ দিলোঁ, আৰু দি মই ইয়াতে গভৰ্ণমেণ্টৰ স্কিমত মই সোমাই গ'লোঁ। কিন্তু এটা কথা হ'ল কি, যে যদিও মই সোমাইছিলোঁ সেই সময়ত মোৰ মেক্সিমাম আপোনাৰ এই টিচিং জবৰ লগতে মই জড়িত আছিলোঁ। এইটো কাৰণতে যে অপৰচুনিটি মোৰ তাত বেছি আছিল, সেইটো কাৰণত। ছাৰ আপুনি তেতিয়া মানে, এতিয়া আমি বহুতখিনি মানুহ এৱেৰ নহয়, বহুতখিনি ল'ৰা ছোৱালী এতিয়া কনফিউজ হৈছে যে মই ছায়েন্স ল'ম, আৰ্টছ ল'ম, কমাৰ্চ ল'ম। আপুনি তেতিয়াই কেনেকৈ ইমান চাৰ্টেন আছিলে যে মই কমাৰ্চ ল'ম? মানে আপুনি ক'ৰ পৰা ইনফৰ্মেশ্যন পালে যে কমাৰ্চ বুলি ষ্ট্ৰীম এটা ল'লে এনেকৈ কৰিব পাৰি, নে আপোনাৰ তাত ইনফৰ্মেশ্যন নাছিলে, জাষ্ট ব্লেংক গুচি গৈছিলে আপুনি? শুনক, এই ইনফৰ্মেশ্যনটো আপুনি যদিও কৈছে যে মোৰ তাত কিবা ইনফৰ্মেশ্যন আছে, মোৰ মামাৰ ঘৰ আপোনাৰ ৰুক্মিণী গাঁও, গুৱাহাটীত। মোৰ 4জন মামাই আপোনাৰ ধৰি লওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভিন্ন জেগাত অফিচাৰ ৰেংকত কাম কৰে। তেখেতসকলৰ যিবিলাক বন্ধু মই দেখিছিলোঁ, মেক্সিমাম কমাৰ্চ বেকগ্ৰাউণ্ডেৰে আহি আগবাঢ়ি এই অফিচাৰ হৈছে, কিবা হৈছে। মই মামাৰ ঘৰত আহোঁতে মই সেইবিলাক মামাহঁতে কথা কয়, মামাৰ লগত কথা হওঁতে মই ভাবোঁ যে 8, 9 মই মামাৰ ঘৰত আহোঁ, ইয়াত নলবাৰীৰ পৰা গুৱাহাটী আহোঁ। তেতিয়া আহোঁতে মই দেখিছোঁ আচলতে এইটো লাইনত গ'লে বেছি মোৰ ফিউচাৰ ব্ৰাইট থাকিব কিজানি, আৰু সেইটোৰ ওপৰত বেছ কৰি মই ভাবিলোঁ যে আই শুড গো ফৰ দ্য কমাৰ্চ ষ্ট্ৰীম, আৰু একৰ্ডিংলি মই কমাৰ্চ ষ্ট্ৰীমত গ'লোঁ, যাই মই বৰ্তমানৰ এই অৱস্থাত উপনীত হৈছোঁ। বুজিছোঁ ছাৰ। ছাৰ আপুনি এনেকুৱা অনুভৱ কৰে নেকি, এতিয়াও এনেকুৱা ষ্টেৰিঅ'টাইপ আছে নেকি যে কমাৰ্চটো ল'লে অকল বেপাৰ বাণিজ্যহে কৰিব পাৰি, কমাৰ্চ লৈ চাকৰি নাই, এনেকুৱা ষ্টেৰিঅ'টাইপ এতিয়াও আছে নেকি? এতিয়া সেইটো নাই দেই, এতিয়া একদম অপেন হৈ গৈছে। চাওক যে কমাৰ্চৰ কাৰণে আপোনাৰ বিভিন্ন দৰ্জা খুলি দিছে এতিয়া। এইটো দৰ্জা মানে কি, ধৰি লওক এজন কমাৰ্চৰ ল'ৰাই আপোনাৰ BCom কৰিলে, BCom কৰি সি কোম্পানীত জব কৰিব পাৰে, BCom কৰি সি একাউণ্টেণ্ট হ'ব পাৰে, আফটাৰ BCom সি যদি CA কৰে চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব পাৰে, ICW হ'ব পাৰে, MBA কৰিব পাৰে, বিভিন্ন ধৰণৰ অপশ্যন আছে। ইভেন যে বেংকৰ যিবিলাক ক্লাৰিকেল গ্ৰেডেই হওক বা আপোনাৰ প্ৰফেশ্যনেল অফিচাৰেই হওক, সেই বিভিন্ন পদবিলাকত মেক্সিমাম কমাৰ্চৰ ল'ৰাই ৰিক্ৰুইটমেণ্ট হয়। আপুনি চাব লাগে, আপুনি যদি যায় এটা বেংকত যেতিয়া আপুনি যাব, বা ইঞ্চুৰেঞ্চ এটাত অফিচ এটাত যেতিয়া যাব, বা প্ৰাইভেট কোম্পানী এটাত বা আপোনাৰ গভৰ্ণমেণ্টৰ কোম্পানী এটাত যায়, তাত দেখিব যে মেক্সিমাম মানুহে আপুনি কমাৰ্চৰ পাব। এইটো কাৰণত যে তেওঁলোকৰ জব অপৰচুনিটিটো বৰ্তমান ব্যাপক হাৰত বাঢ়ি গৈছে, সেইটো কাৰণত। ছাৰ তদুপৰি গভৰ্ণমেণ্ট জব নকৰিলেও CA CSৰ প্ৰিপেৰেশ্যন কৰি কেনেও, একাউণ্ট চলাই কেনেও বহুত বিভিন্ন ধৰণৰ প্ৰফেশ্যন আছে। আপোনাৰ টেক্স কনচালটেণ্ট আছে, যিটো ভাল প্ৰফেশ্যন, আপোনাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰতো নাথাকে, কিন্তু নিজৰ চইচ মতে নিজৰ অপৰচুনিটি এবজৰ্ভ কৰিব পাৰি। হ'লেও মই আজিকালি দেখিছোঁ যে মানে আমাৰ দিনত মানে 80-90 পালে মানে ছায়েন্সে ল'বি এনেকুৱা আছিলে, কিন্তু আজিকালি ল'ৰা ছোৱালীৰ মাজত মানে বহুতখিনি ক্লিয়াৰিটি অহা দেখা পোৱা যায়। আপুনি চাব লাগে যে এতিয়া গুৱাহাটী কমাৰ্চত যদি এডমিশ্যন পাব যায়, আমাৰ জেনেৰেল কাষ্টৰ 75% লাগে। কি কাৰণত লাগে?
তাৰমানে ল'ৰা ছোৱালীয়ে বৰ্তমান অভিভাৱক বৰ্তমান গাৰ্জেনে বুজি পাইছে Aware হৈছে। এয়াৰ হৈছে যে ইয়াৰ অপৰচুনিটি বেছি আছে, ইয়াৰ জব অপৰচুনিটি বেছি আছে, ইয়াৰ ফিউচাৰ ব্ৰাইট আছে। যে আগত আছিল কি যে মানুহে চায়েন্স, হয়তো ডক্টৰ নহয়তো ইঞ্জিনিয়াৰ, কিন্তু এতিয়া হৈছে যে কমাৰ্চৰ কাৰণে বিভিন্ন ধৰণৰ স্কোপ আছে আৰু সেইকাৰণে বেছিভাগ ল'ৰা ছোৱালী বা বেছিভাগ গাৰ্জেনে এতিয়া কমাৰ্চৰ ফালে ধাব মানিছে, আগবাঢ়ি গৈছে। আপুনি নিশ্চয় সুধিছে এইটো প্ৰশ্ন। হয় হয় একজেক্টলি সেইটোৱে মানে লাইক মই দেখিছোঁ মানে লাইক আজিকালি মানে বহুত ক্লিয়াৰ মানে একদম মাইণ্ডছেটবিলাক clear হৈ গৈছে। আৰু ইনফেক্ট মানে আগতে এনেকুৱা আছিলে যে 90 পালে মই চায়েন্স ল'ম, 80 পালে চায়েন্স ল'ম। আজিকালি কমাৰ্চলৈ আৰ্টছলৈ এনেকুৱা একো নাই, কোনো নাই। লাইক তেওঁ দে আৰ ভেৰি ক্লিয়াৰ। ক্লিয়াৰ খালি মই কেতিয়াবা এতিয়াও দেখোঁ যে কিছুমান পেৰেণ্টছেহে মানে এতিয়া কয় যে তই 90 পায়ো এয়া ল'বি নে, সেইটো যুক্তিসংগত নহয় চাগে। নহয়, সেইটো যুক্তিসংগত হৈ থকা নাই এতিয়াও। হয় এতিয়া সেইটো কাৰণ য'তে ভালকৈ পঢ়িলেও মানে অপৰচুনিটি তাতে আপুনি হেৰি কৰিব পাৰিব। ছাৰ আপুনি এটা ওৱান অফ দ্য গ্ৰেটেষ্ট প্ৰফেশ্যন, আৰু টিচিংটো মানে চবচে গ্ৰেটেষ্ট প্ৰফেশ্যন বুলি মই নহয় পৃথিৱীয়ে ভাবে। প্ৰত্যেকজন মানুহে ভাবিব লাগিব তাৰ নিচিনা আপোনাৰ নিট এণ্ড ক্লিন জব নাই। হয় আপুনি জানেনে, মই আগতেই কৈছোঁ যে আপুনি যিটো আপুনি বুজাব গৈছে বা আপুনি যিখিনি আপুনি প্ৰদৰ্শন কৰিবলৈ গৈছে তাৰ ৰিজাল্টটো আপুনি উইদিন দ্য ক্লাছৰুম পাই যায়। এজন ছাত্ৰক আপুনি যিটো বুজাইছে, ছাত্ৰজনে যদি ভালকৈ বুজি পাইছে, ডেট মিনছ ইউ আৰ দ্য ছাকচেছফুল পাৰ্চন এট দ্য টাইম। আটাইতকৈ ছাকচেছফুল পাৰ্চন কেতিয়া হ'ব, যেতিয়া আপুনি কোৱা কথাটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ক্লাছত বুজি পাইছে, হয়নে নহয়? আপুনি অফিচিয়েল কাম এটা অৰ্ডাৰ আহিছে আপুনি কৰি দিয়ক, তাত আপোনাৰ ছেটিছফেকশ্যন ডিছেটিছফেকশ্যনৰ কথা নাই, ইউ হেভ ডান দ্য জব, হয়নে নহয়? যে আপোনাৰ কামটো কৰি দিলে বাছ, হয়নে? হয় তাত আপুনি কোনো হেৰি নেদেখে আৰু। ছাৰ টিচিং প্ৰফেশ্যন আপুনি যেতিয়া আৰম্ভ কৰিছিলে, আপুনি কোচিঙত পঢ়াই কেনে আৰম্ভ কৰিছিলে, স্কুল কিবা এনেকৈ? হয়, মই চাওক যে মই যেতিয়া 1990 আছিলেই, ইয়াৰ আছিল 1998, যে তেতিয়া মোৰ এটা বিজনেছ আছিল। আপোনাৰ মোৰ বিজনেছৰ বিষয়ে আপোনাৰ যি ক'বলৈ মই একদম লাইনত মই বাধ্য হৈ গ'লোঁ। যে কি আছিল, যে মোৰ হাতীগাঁৱত আপোনাৰ কামিনী ট্ৰেডাৰ্ছ বুলি এখন আমাৰ দোকান আছিল। হা, সেই দোকানত মই বেছিভাগ সময় বহোঁ, মোৰ ব্ৰাদাৰ আছে, ভাইটি আছিল, ভাইটিও বহে। এদিন মই গণেশগুৰিত গৈছোঁ মাৰ্কেটিঙৰ কাৰণে, গণেশগুৰি হ'লচেল আছে, তাত গৈছোঁ। যাওঁতে প্ৰভিন্স কলেজৰ যিজন অ'নাৰ নবীন শৰ্মা ছাৰ, যে নবীন শৰ্মা ছাৰ হয়, তেখেত অ'নাৰ আছে, তেখেতৰ এজন ভতিজা সি গিৰীন শৰ্মা, তেখেতে মোক লগ পাই এই মনোজ ক'ত আহিছ, যে মই ইয়াতে আহিছোঁ, এইবাৰ একাউণ্টেঞ্চি শিকাই দিনা আমাৰ কলেজত, একদম এনেকৈ কৈছে দেই, একাউণ্টেঞ্চি শিকাই দিনা তই পাৰিবি। মই কৈছোঁ কি কৈছোঁ তই কালি আহিবি, এনেকৈ কৰিছে কালি। মই ভাবিছোঁ হ'ব ঠিক আছে। নেক্সট ডে মই গ'লোঁ, যাৱাৰ পিছততো কৈছে যোৱা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ তুমি ক্লাছটো কৰি দিয়াহে, যোৱা এনেকৈ একেলগে পঢ়া যিহেতু সি তাৰ ইনচাৰ্জত আছিল। মই ক্লাছত গ'লোঁ, ক্লাছত যে আপোনাৰ টপিক ষ্টাৰ্ট কৰিলোঁ, যিখিনি আছিল আৰু সেই সময়ৰ কোম্পানী বুলি এটা চেপ্টাৰ আছিল, তাৰ টপিক ষ্টাৰ্ট কৰি দিলোঁ, ইছ্যু অফ শ্বেয়াৰ। সেই কৰাৰ পিছত সি মোক ক'লে, হেই বন্ধু ধুনীয়া পঢ়াইছে ৰে, তুমি ইয়াৰ পাৰ্মানেণ্ট আহি যোৱা, তুমি একদম ৰাতি তুমি 9টা 10-15 আমাৰ ক্লাছ হয়, তুমি 2টা ক্লাছ কৰি দি গুচি যাব। সেনেকৈ মই কেৰিয়াৰ ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত আপ টু 2008 মই এই প্ৰভিন্স কলেজতে আছিলোঁ আপোনাৰ। আচ্ছা, আপোনাক মানে ডেষ্টিনিয়ে টানি আনিছে, টানি আনিছে মোক। মানে আপুনি চাগে ভবা নাছিলে যে মই টিচিং প্ৰফেশ্যনত যাম, কিন্তু আপোনাক নিজে দৰ্জাত যাই নক কৰিছে, আৰু তাৰপিছত মই সেনেকৈ যেতিয়া মই কেৰিয়াৰ ষ্টাৰ্ট কৰিলোঁ, আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকত কি হয় আপোনাৰ, যেতিয়া আপুনি শিকায় ভালকৈ শিকায়, ষ্টুডেণ্টবিলাকে আপোনাৰ পিছত পৰি থাকে যে ছাৰৰ তাত কোচিং ল'ব পাৰে। আৰু একাউণ্টেঞ্চিটো আপোনাৰ ইজি এনেকুৱা ছাবজেক্ট নহয় যে উইদাউট কোচিং আপুনি কৰিব। আমাৰ টাইমততো ফবিয়া, মানে মই কমাৰ্চৰ কেইটাক দেখা পাওঁ মানে একাউণ্টছ মানে বাপৰে একাউণ্টছ আছে একাউণ্ট যায় হয়নে, কোনো ষ্টুডেণ্টে আপোনাৰ ক্লাছ বাং নামাৰে, যাবই ক্লাছত এটেণ্ড কৰিব। যেতিয়া আপুনি ভালকৈ শিকাব তেতিয়া আপোনাৰ পিছত পৰি যাব, ছাৰ আপুনি কোচিং কৰিব না, টাইম দিব না, আপুনি এনেকুৱা বিজি হৈ যাব যে আপুনি টাইম দিবলৈ বাধ্য হৈ যাব, যে হ'ব তোমালোকে কালি 7:30 আহি যাব, মৰ্ণিং 7:30 পৰা মই 9 কৰাই দিম। তেনেকুৱাকৈ আপোনাৰ এটা বেটছ ষ্টাৰ্ট হোৱাৰ লগে সেইটো বেটছে গম পালে যে ছাৰে কোচিং কৰে, গতিকে লগে লগে আৰু এটা বেটছ আহি গ'লে, এনেকৈ আপোনাৰ যিটো আপোনাৰ হেৰি হয় সেইটো এক্সপাণ্ড হৈ যায়, বাঢ়ি যায়। বাঢ়াৰ সময়ত এনেকুৱা হয় যে এটা সময়ত কিয় এডিকশ্যন হৈ যায় দেই, কিন্তু এডিকশ্যন যে অকল যে মই আপোনাৰ মোৰ নিজৰ কোচিং, মই হাতীগাঁৱত আছিলোঁ, হাতীগাঁৱত থাকোঁতে মই নিজৰ য'ত আছিলোঁ তাতে মই ষ্টুডেণ্টক শিকাইছিলোঁ, কোচিং কৰিছোঁ। তাৰপিছত কি হৈছে, কিছুমান ল'ৰা ছোৱালী আপোনাৰ হোম ভিজিটৰ কাৰণে অফাৰ আহে, হোম টিউশ্যন, যে ছাৰ আপুনি মোৰ ল'ৰাজনক বা মোৰ ছোৱালীজনীক কৰাই দিব নেকি। সেইটো টাইম কিন্তু আপোনাৰ কি হয়, যিটো হোম ভিজিটৰ টাইম, সেই টাইমটো আমাৰ এই নৰ্মেল টাইমটো আমি দিব নোৱাৰোঁ, কাৰণ ইভিনিং আপোনাৰ 4:30 পৰা 7:30 আপোনাৰ বেটছৰ টিউশ্যন থাকে। আপুনি ঘৰত ষ্টুডেণ্ট আহিব, হায়াৰ ছেকেণ্ডেৰী BCom BA ছেকেণ্ড ইয়াৰ এইটো ষ্টুডেণ্ট আহিব, সেইটো কৰক। যিটো আমাৰ 7:30 পিছৰ যিটো টাইম থাকিব, আপ টু 9:30 বা 10, তাৰপিছত আপোনাৰ 2টা বা এটা আপোনাৰ হোম ভিজিট টিউশ্যনো কৰা যায়, তেনেকৈও আমাৰ ব্যস্ত থকা যায় আপোনাৰ সেই সময়ত আছিলোঁ মই। বুজিছোঁ। তেতিয়া এজ এ টিচাৰ কেৰিয়াৰ ল'ব পাৰিছিলে, মানে যে কোচিং কৰি মই চলি যাব পাৰিম, এনেকুৱা আছিলে নে? আছিলে। আপুনি সেইটো নক'ব যে নোকোৱাকৈ থাকিব নোৱাৰে, যে কেৰিয়াৰ এজ এ টিচিং
সেইটো পাৰিছিলে আপোনাৰ ধুনীয়া ধৰক আপুনি গভৰ্ণমেণ্ট ছাৰ্ভিচ এটাত আপোনাৰ যেনেকুৱা ইনকাম হয় যিমান ইনকাম কৰিব তাতকৈ বেছি টকা ইনকাম কৰা বহুত আপোনাৰ এতিয়া অতীতৰ আছে আপোনাৰ সেইটোৱে মই ক'লোঁ আপোনাৰ এইখিনি আপোনাৰ কথাখিনি শুনি দুটা মোৰ প্ৰশ্ন মানে আহিছে মানে প্ৰথম কথাটো একাউণ্টছটো ডিফিকাল্ট ছাবজেক্ট এনেকৈ টাইপ মানে এনেকুৱা আপুনি অনুভৱ কৰে নেকি যেনেকৈ সৰু বাচ্ছাবিলাকৰ মানে মেথছটো এজ এ ডিফিকাল্ট থাকে 11-12ত একাউণ্টছটো কমাৰ্চৰ কাৰণে ডিফিকাল্ট থাকে এইটো ছাবজেক্টটো ডিফিকাল্ট হয়নে সৰুৰ পৰা আমাৰ মাইণ্ডত সোমাই থাকে যে মেথছটো ডিফিকাল্ট বা জেনেৰেশ্যন ৱাইজ আমাৰ মাইণ্ডত আহি থাকে যে মেথছটো ডিফিকাল্ট সেইকাৰণে আমাৰ ডিফিকাল্ট লাগে বা কমাৰ্চত পঢ়িলে যে একাউণ্টছ আৰু ইকনমিক্স টান এনেকৈ টাইপ নে একচুৱেলি ছাবজেক্টটো ডিফিকাল্ট হয় একচুৱেলি কি জানে মেথছেই হওক বা আপোনাৰ একাউণ্টেঞ্চি হওক বা কেমেষ্ট্ৰি ফিজিক্সেই হওক আপোনাৰ এইবিলাক হ'ল কনচেপ্ট বেছ ছাবজেক্ট হয় কনচেপ্ট বেছ মানে আপুনি যদি কনচেপ্টটো ক্লিয়াৰলি বুজি পাইছে আপুনি ইউ কেন ডু এনি চাম একাউণ্টেঞ্চিৰো তেনেকুৱা যে আপুনি যদি বেছিকটো বুজি পায় আপোনাৰ যদি বেছিক যিটো থাকিব যেনে ৰুলছ অফ একাউণ্টিং হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ একাউণ্টিং হোৱাট ইজ ডেবিট হোৱাট ইজ ক্ৰেডিট হোৱাট আৰ দ্য ৰুলছ অফ ডেবিট এণ্ড ক্ৰেডিট এইবিলাক যদি আপুনি ভালকৈ ক্লিয়াৰলি আপুনি বেছিক ষ্টেজত বুজি পাব তাৰপিছত দেখিব যে আপোনাক ৰখাব কোনো নাই আপুনি ইউ কেন ডু এনি ৱৰ্ক ইউ কেন ডু এনি চাম যিকোনো ধৰণৰ কিন্তু আমাৰ অসমীয়া মানুহৰ হয় কি প্ৰথমতে নোসোমায় এই বস্তুটো আমাৰ স্কুল লেভেলত আমাৰ নাথাকে ডেবিট ক্ৰেডিট আমি শুনিছিল নে আপুনি নুশুনে কেতিয়াও নুশুনে কিন্তু ফিজিক্সৰ আপুনি বহুত কথা আপুনি 6-7ৰ পৰা আপুনি শুনি যায় যে কনচেপ্টটো আপোনাৰ কমাৰ্চ ক্ষেত্ৰত কি হয় ডেবিট আৰু ক্ৰেডিটেই হওক বা একাউণ্টেঞ্চিয়েল এটা নিউ কনচেপ্ট নিউ ছাবজেক্ট আহি পৰে সেইকাৰণে ষ্টুডেণ্টবিলাকে অলপ টান পায় কিন্তু যদি আপুনি কনচেপ্টটো যদি ধুনীয়াকৈ ক্লিয়াৰলি বুজি লয় বা টিচাৰে যদি ধুনীয়াকৈ কোৱা কথাখিনি আপুনি শুনি লয় তাৰপিছত দেখিব যে আপোনাৰ কাৰণে কোনো প্ৰব্লেম নাথাকে আপুনি যিকোনো চাম বা যিকোনো টপিক আপুনি ক্লিয়াৰলি বুজি পাব সেইটোৱে আছে মেইন কথা হ'ল এইটো ছাৰ আৰু মই অনুভৱ কৰোঁ দেই ময়ো মানে টিচিং প্ৰফেশ্যন আছিলোঁ মানে ভালেকেইবছৰ মই পঢ়াইছোঁ তো মই মেথছ পঢ়াইছিলোঁ তো মেথছতো সচৰাচৰ এনেকুৱা দেখা পাইছিলোঁ যে ল'ৰা ছোৱালীবিলাকে আগতে এনেই ভয় কৰে যে মেথছটো মোৰ নোৱাৰোঁ বুলি কিন্তু বহুত এনেকুৱা ষ্টুডেণ্টটো পাইছোঁ যেতিয়া মই যে কওঁ যে মেথছটো ডিফিকাল্ট নহয় বা যদি কোৱা হয় যে কুৱেশ্যনটো দেখোন ইজি এইটো ইজি কুৱেশ্যনটো কৰিয়ে ল'বি তেতিয়া ডিফিকাল্ট কুৱেশ্যনো কৰি লয় কিন্তু যদি কুৱেশ্যনটো যদি দি দিওঁ এইটো কৈ দিওঁ এইটো বৰ্ডত আহিছিলে এইটো বহুত টান প্ৰথমতে মানে গিভ আপ মাৰি দিয়ে তো যদি আমি মাইণ্ডছেটটো যদি সৰুৰ পৰা মানে আপব্ৰিংকিংটো তেনেকৈ কৰোঁ চাগে যে মানে মেথছটো ইমান ডিফিকাল্ট নহয় বা কনচেপচুৱেল হয় সহজ হয় সেই মাইণ্ডছেটটো যে সৰুৰ পৰা মানে আমি পেৰেণ্টছে লৈ যাওঁ বা যিকোনো ছাবজেক্ট হয় ষ্টুডেণ্টছে চাগে ডেফিনেটলি সহজ পাব কিন্তু আমি ওলোটাহে দেখা পাওঁ মানে মোৰ অনুভৱ হয় সৰুৰ পৰা মা দেউতাক মেথছ হয় দেই ভালকৈ পঢ় তেতিয়া মানে আগতে ভয় এটা সোমাই যায় নেকি আমাৰ মাইণ্ডত এইটো আপুনি যিটো কথা কৈছে যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি যদি এটা কথা কওঁ যে এই ছাবজেক্টটো টান হয় বা এই ছাবজেক্টটো বুজি পোৱা প্ৰব্লেম আছে তেতিয়া ল'ৰা ছোৱালীৰ মনতো এটা সেইটো ঠাঁচ বহি যায় যে মেথছটো সঁচাকৈ টান বোধহয় সেইকাৰণে কি হয় যে ভয় কৰি সি আগুৱাই যাব নিবিচাৰে কিন্তু যদি আপুনি কয় যে মেথছটো একদম ইজি তুমি প্ৰেক্টিছ কাৰণ এইবিলাক বস্তু হ'ল কি আপুনি প্ৰেক্টিছ কৰিব লাগিব জেনেৰেলি আপোনাৰ কি মেথছেই হওক বা এই একাউণ্টেঞ্চি হওক এইবিলাক আপুনি যিমানেই প্ৰেক্টিছ কৰিব আপোনাৰ সিমানে আপোনাৰ কি হ'ব প্ৰেক্টিছ কৰাৰ লগে লগে আপোনাৰ কণ্ট্ৰলত আহিব ছাবজেক্টটো আপোনাৰ কণ্ট্ৰলত থাকিব বিষয়বস্তু আপোনাৰ কণ্ট্ৰলত থাকিব তেতিয়া আপোনাৰ কি হ'ব যিকোনো মেথছ আহিলে আপুনি কৰিব পাৰিব গম পাইছেনে প্ৰব্লেমটো হ'ল যে যদি আপুনি ভাবে যে এইটো টান যদি আপোনাৰ ইয়াত সোমাই যায় যে এইটো বহুত টান আছে তেতিয়া আপুনি আগবাঢ়িব নোৱাৰে যদি ইজিভাৱে লয় তেতিয়া আপুনি ইজিলি আপোনাৰ কনচেপ্টটো লৈ ল'ব পাৰিব আৰু যিকোনো চাম আপুনি কৰিব পাৰিব সেইটো হয় মেথছৰ ক্ষেত্ৰতো হয় একাউণ্টছৰ ক্ষেত্ৰতো হয় প্ৰেক্টিকেল বেছ না আপুনি যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ সহজ হৈ যাব বিষয়বস্তুটো সেইটোৱে মেইন কথা আপোনাৰ এজন ভাল টিচাৰৰ তাত কি কোৱালিটি থকা উচিত মানে আপোনাৰ মতেদি ভাল টিচাৰ হ'বলৈ কি কোৱালিটি মানে থাকিব লাগে মানে চাওক যে সঁচাই আপুনি এটা প্ৰশ্ন কৰিছে যে আচলতে ভাল টিচাৰ কি কোৱালিটি টিচাৰ কোন হয় কাক কোৱা হয় যে আমি যেতিয়া ছাত্ৰ আছিলোঁ আমি যেতিয়া কলেজত বা বিদ্যালয়ত মহাবিদ্যালয়ত আমি পঢ়িছিলোঁ সেই সময়ৰ শিক্ষাগুৰুসকলৰ যিটো আপোনাৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ ওপৰত সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে কি হৈছিল নতশিৰ কৰিবলৈ বাধ্য হৈছিল যেনে মই যিখন কলেজত পঢ়িছোঁ গুৱাহাটী কমাৰ্চ কলেজ ভগৱান লহকৰ ছাৰ আপোনালোকে নাম শুনিছে তেখেতে বাৰাণ্ডাত ওলোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ ভিতৰত সোমায় কাৰণ তেখেতসকলৰ কি তেখেতৰ যিটো কণ্ট্ৰলিং কেপাচিটি ষ্টুডেণ্টৰ চকুৰ ফালে ষ্টুডেণ্টে আপোনাৰ বাৰাণ্ডাত নাথাকি ক্লাছৰ ভিতৰত কিয় সোমায় এইটো সময় যে তেখেতৰ কণ্ট্ৰলিং কেপাচিটিটো আছে তেখেতৰ সেই ব্যক্তিত্বৰ অধিকাৰটো তেওঁ গ্ৰহণ কৰিছে ঠিক সেইদৰে মই হাইস্কুলত পঢ়িছোঁ চক্ৰেশ্বৰ দাস বুলি আমাৰ ছাৰ আছিল বিষ্ণুৰামী হাইস্কুলত তেখেতক দেখিলে ষ্টুডেণ্ট নাথাকে তেখেতক দেখিলে ষ্টুডেণ্ট একদম ধুনীয়াকৈ ক্লাছৰ ভিতৰত সোমাই একদম টিপটপ বহি আছে এইটো কি কাৰণ হৈছে যে তেখেতৰ যিটো ব্যক্তিত্ব
মেইনলি হ'ল যে ব্যক্তিত্বই আপোনাক এজন ভাল টিচাৰ হোৱাত সহায় কৰিব পাৰে ব্যক্তিত্বই আপোনাক আপোনাৰ ছাত্ৰ ছাত্ৰীৰ যি ভালপোৱা আছে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ যি ভক্তি আছে সেইটো আহৰণ কৰিব পাৰে কাৰণ কিয় যে চক্ৰেশ্বৰ দাস ছাৰৰ নাম শুনাৰ লগে ছাত্ৰ ছাত্ৰী ক্লাছত সোমাই যায় বা ভগৱান লকৰ ছাৰ অহাৰ লগে লগে বাৰাণ্ডাত অহাৰ লগে লগে ছাত্ৰ ছাত্ৰীবিলাক ভিতৰত সোমাই যায় কিয় তেওঁ সেই ব্যক্তিত্বৰ অধিকাৰী হৈছে গতিকে এজন টিচাৰ হ'বলৈ হ'লে মেইনলি পাৰ্চনেলিটি ব্যক্তিত্ব আৰু তেওঁৰ বিষয়বস্তুৰ ওপৰত যদি আপুনি ছাপ'জ মই কৈছোঁ যে আপুনি কোনো এটা টপিক আপুনি ক্লাছত আপুনি আৰম্ভ কৰিব গৈছে ছাপ'জ এজ এ লেকচাৰাৰ বা এজ এ প্ৰফেচাৰ বা এজ এ টিচাৰ্ছ আপুনি ক্লাছৰুমত আপুনি এটা যিকোনো এটা টপিক এটা আৰম্ভ কৰিবলৈ গৈছে যে আপুনি টপিকটো আৰম্ভ কৰাৰ আগতে টপিকটোৰ ওপৰত যেনে আপুনি বিস্তৃত বিশ্লেষণ আপুনি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত দিব পাৰে উইদাউট দ্য বুক এইটো নহয় যে আপুনি কিতাপ চাই পঢ়ি আছে সেইটো কিন্তু নহয় দেই সেইটো কৰিলে কি হয় টিচাৰ ষ্টুডেণ্টবিলাকৰ কনচেনট্ৰেট ব্ৰেক হয় ছাৰে কিতাপৰ পৰাই দিয়ে সেইটো ভাৱ হয় গম পাইছেনে যে ছাৰে কিতাপেই মাতি আছে ছাৰে কিতাপ মাতি আছে এই ঘৰতে বহিম কোনোবাই শুই দিলে কোনোবাই কিবা গল্প মাৰিলে এইটো হয় কিন্তু যদি আপুনি টপিকটোলৈ আপোনাৰ নিজৰ নলেজখিনি আপুনি ষ্টুডেণ্টক শ্বেয়াৰ কৰিছে আপুনি ধুনীয়াকৈ কনচেপ্টটো দিব পাৰিছে তেতিয়া দেখিব যে ষ্টুডেণ্টে আপোনাৰ প্ৰতিটো কথাই শুনিবলৈ বাধ্য হৈছে তাৰ এক্সাম্পল মই দিছোঁ গুৱাহাটী কমাৰ্চত মই যেতিয়া আছিলোঁ আমাৰ কুমুদ দাস ছাৰ একাউণ্টেঞ্চিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিল তেখেতে যেতিয়া ক্লাছত সোমাই তেখেতে যেতিয়া ক্লাছ কৰিব আপুনি বাধ্য হৈ যাব যে একো নজনা ষ্টুডেণ্টজনো কিবা বুজি পালে নেকি ইমান ধুনীয়া বুজায় কাৰণ কিয় যে সেই কোৱালিটিটো ছাৰজন আছিল যে আপুনি যেতিয়া ক্লাছৰুমত যাব টিচাৰজনে এখন কিতাপ হ'ব লাগিব এখন ব্লেকবৰ্ড হ'ব লাগিব আপোনাক দেখিলে ষ্টুডেণ্টে পঢ়িব লাগিব জানিব লাগিব যে ছাৰে এইটো কৈছে মানে এভৰিথিং ইজ এভেইলেবল ইন দ্য বুক এইটো নহয় যে আপুনি কিতাপখন পঢ়ি আছে বুজি পাইছেতো সেই কাৰণে কি হয় যে সেই কোৱালিটিটো প্ৰত্যেকজন টিচাৰৰ লাগিব প্ৰত্যেকজন টিচাৰে তেতিয়াহে সফল টিচাৰ হ'ব পাৰিব যেতিয়া তেওঁ ছাবজেক্ট বিষয়বস্তুটোৰ ওপৰত তেওঁ জ্ঞান আয়ত্ত কৰি ছাত্ৰ ছাত্ৰীসকলক দিবলৈ তেওঁ গৈছে ক্লাছৰুমত সেইটো যদি থাকে সেইজন টিচাৰক ৰেচপেক্ট কৰিবলৈ বাধ্য হ'ব সেইজন টিচাৰৰ ওপৰত ষ্টুডেণ্টৰ ভক্তি আহিব সেইজন টিচাৰৰ ওপৰত ষ্টুডেণ্টে জানিব যে হি নোজ এভৰিথিং ছাৰ নোজ এভৰিথিং যে কিতাপৰ দৰকাৰ নাই ছাৰেই কিতাপ ছাৰেই ব্লেকবৰ্ড এভৰিথিং বুজি পাইছে এপাৰ্ট ফ্ৰম ডেট মই এনেই ছাৰ অনুভৱ কৰোঁ তিনিটামান গুণ চাগে টিচাৰত থাকিলে মানে বহুত সুবিধা হ'ব ষ্টুডেণ্টৰ যেনেকৈ মানে আনবায়েছড হ'ব লাগে এজন টিচাৰ মোৰ মতেদি আৰু প্ৰিজুডিয়াছ থাকিব নালাগে আৰু এটা বস্তু যে ছাত্ৰ ছাত্ৰীৰ কিউৰিয়চিটিখিনি যাতে মানে আৰু জাগ্ৰত কৰে মই এটা ইনচিডেণ্ট কৈছোঁ আপোনাক মানে লাইক আমাৰ মেম এজন আছিলে তো কিছুমান টিচাৰ এনেকুৱা থাকে যে কুৱেশ্যনটো সুধিলে মানে খং কৰে টপিকৰ মাজতে কুৱেশ্যন সুধিলে হয়তো তেওঁৰ কনচেপ্ট ক্লিয়াৰ নহয় বা হয়তো তেওঁ ভাবে যে এইটো আউট অফ চিলেবাছ এইটো এণ্টাৰটেইন কৰিব নালাগে মোৰ ক্লাছ 7ৰ ছায়েন্সৰ ক্লাছ আছিলে তো আমাৰ কাৰ্বন বুলি চেপ্টাৰ এটা আছিলে কাৰ্বন এল'ট্ৰপছ মোৰ এতিয়া মনত আছে সেইকাৰণে ক'লোঁ কাৰ্বন এল'ট্ৰপছত মানে দুটা কাৰ্বনৰ ফৰ্ম এল'ট্ৰপছৰ আছিলে কাৰ্বন আৰু ডায়মণ্ড আৰু গ্ৰেফাইট মই কথাই মানে মেমক সুধিলোঁ মানে যে মেম যদি ডায়মণ্ডটো ইমান প্ৰিচিয়াছ আৰু কাৰ্বনটো এভেইলেবল আছে তো আমি দেখোন কাৰ্বনৰ যদি এল'ট্ৰপছে হয় কাৰ্বনৰ পৰা দেখোন ডায়মণ্ড বনাব পাৰোঁ আমি দেখোন দেশখন ধনী হৈ যাম 7ত আহিছে থটটো আৰু মেমে বেয়া গালি দিছে কি ৰেণ্ডম কুৱেশ্যন সুধিছে এইটো চিলেবাছৰ লগত এয়াই নহয় মোৰতো কিউৰিয়চিটিটো নামি গ'ল ন মানে মই ভাবাটো বাদ দিম নেক্সট টাইম মই কুৱেশ্যন নকৰিম কিন্তু আচৰিতভাৱে কেইবছৰমান পিছত মই 2014 মানৰ কথা দেখিলোঁ যে চাইনাই একচুৱেলি কাৰ্বনৰ পৰা ডায়মণ্ড ক্ৰিয়েট কৰিলে তো আমাৰ চাগে শিক্ষা ব্যৱস্থাটোত সেই বস্তুটো মানে উচতনিটো যোনটো শিক্ষকে দিব লাগে কিছুমান শিক্ষকে দিয়ে বাৰু নিদিয়া বুলি কওঁ কিছুমান শিক্ষকে এতিয়াও ৰিজিড টাইপ হৈ আছে মই ক'লোঁ দেখোন আপোনাৰ যে চিলেবাছটোতে ষ্টিক থাকিব লাগে চিলেবাছ যি আছে সেইটো বা তেওঁ আপোনাৰ কিতাপখনত যি আছে সেইটো নহ'ব নহয় মানে ষ্টুডেণ্টে ধুনীয়াকৈ বস্তুটো তেওঁৰ পৰা আয়ত্ত কৰিব লাগিব টিচাৰজনে কিটো কৈছে সেইটো বুজি গ'লে আপোনাৰ ষ্টুডেণ্টজনৰ কি হয় ঘৰতো সুবিধা হয় তেওঁ কিতাপখন মেলাৰ লগে লগে প্ৰতিটো বস্তু তেওঁৰ মনত আহিব হয়নে নহয় আপুনি কওক লাগে সেইটো এটা সুবিধা হয় সেই কোৱালিটিটো টিচাৰৰ অত্যন্ত দৰকাৰ আপোনাৰ আৰু আনবায়াছটো কিয় ক'লোঁ মানে মই বহুত টাইমত দেখা পাওঁ মানে বহুত কেইজন টিচাৰৰ কিছুমান ষ্টুডেণ্টৰ প্ৰতি পাৰ্চিয়েলিটি থাকে মানে যে এই ইটো ষ্টুডেণ্টে পাৰে ইয়াৰ আপোনাৰ ৰেংকত আছে তাক অলপ ইম্পৰ্টেঞ্চ দিওঁ ইয়াৰ এডভান্সমেণ্টছ আছে তাক অলপ মই বেছি কেয়াৰফুলি চাওঁ এইটো এটা থাকে ইনফেক্ট মই আপোনাক কৈছোঁ কিছুমান বাহিৰৰ কোচিং ইনষ্টিটিউট এনেকুৱা চলে যে লাইক টাৰ্গেটে দিয়ে যে এইকেইটা ভাল ল'ৰা ইহঁতৰ ওপৰত ফ'কাছ কৰ ইহঁতৰ পৰা ৰিজাল্ট ওলাব লাগে ইহঁতৰ থ্ৰু দি বেনাৰখন বাকীকেইটাৰ পৰা আমি ফিজ পাম তো এনেকুৱা টাইপ বায়াছনেছ এটা ক্ৰিয়েট কৰে আৰু কিছুমান প্ৰিজুডিয়াছ থাকে ধৰি লওক আপোনাৰ এনেকুৱা টাইপ হয় যে আগতেই ভাবিলে যে ষ্টুডেণ্টটো নোৱাৰে মানে ষ্টুডেণ্টৰ এইখিনি কেপেবিলিটি মোৰ এটা ইনচিডেণ্ট এটা কৈছোঁ এজনী ষ্টুডেণ্ট আছিলে তাই ক্লাছ 10 যেতিয়া দি আছিলে তাইক মই ফিজিক্স পঢ়াইছিলোঁ বাৰু তাৰপিছত 10ৰ যেতিয়া দি আছিলে তাইক কোনোবা এটা টেষ্টত মেথছত 40 পালে তাই বহুত দুখত আছিলে তাৰপিছত টিচাৰজনে
ক'লে আৰু যে ইমান কম মাৰ্কছ পালোঁ টিচাৰজনে ক'লে তুমিতো ঠিকেই পাইছা তুমিতো সেইখিনি ডিজাৰ্ভ কৰা তাই আৰু ভাগি পৰিলে মানে মোৰ পৰা এক্সপেক্টেশ্যনেই নাই ছাৰ চ' সেই ছোৱালীজনী ক'লে যে মই ছাৰ এইৰ পৰা নপঢ়োঁ আপুনি পঢ়াই দিয়ক আৰু মই কোৱা নাই যে মই ভাল পঢ়াইছোঁ খালি মই তেওঁক কনফিডেঞ্চটো দিয়ে আচৰিতভাৱে তেওঁ 96% পালে ক্লাছ 10ত ক্লাছ 10 মেথছত যিজনীয়ে 40 মাৰ্কছ পাইছিলে তো মানে এনেকুৱাও হয় চাগে যে আমাৰ মানে টিচিং মেথডত আমাৰ মানে কিছুমান ড্ৰবেকছ আছে চাগে বা আমি কিছুমান বায়াছনেছ লৈ থাকোঁ যে ই পাৰিব তাকে আমি বেছি ইম্পৰ্টেঞ্চ দিওঁ বা তাকে তাৰ ওপৰত আমি লক্ষ্য ৰাখোঁ সেইটো এটা হয় কিন্তু আপুনি ছাৰ কেনেকৈ মানে কি ছাজেশ্যন দিয়ে ন টিচাৰবিলাকক কি ইমপ্লিমেণ্ট কৰিলে মানে এইখিনি চেঞ্জ হ'ব পাৰে মানে বস্তুখিনি আচলতে কি হয় আপোনাৰ প্ৰত্যেকজন টিচাৰে প্ৰতিজন ষ্টুডেণ্টকে সমান চকুৰে চাব লাগিব প্ৰত্যেকজন ষ্টুডেণ্ট এইটো নহয় যে সেইজন ষ্টুডেণ্ট আপোনাৰ 3rd ডিভিজন পোৱাৰ চান্স আছে বা প্ৰবিলিটি আছে তাক অলপ কম গুৰুত্ব দিওঁ বা এইজনে আপোনাৰ 90% পাছ পোৱাৰ চান্স আছে তাক অলপ ইম্পৰ্টেঞ্চ দিওঁ সেইটো নহয় যে প্ৰত্যেকজন ষ্টুডেণ্টকে সমানভাৱে আগুৱাই লৈ যোৱাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো ক্লাছৰুমৰ ভিতৰত প্ৰত্যেকজন টিচাৰে সেইটো ৰাখিব লাগিব গম পাইছে যে প্ৰিফাৰেঞ্চ ভিত্তিত নহয় যে মই এইজনে পাব তাকে মই বেছি গুৰুত্ব দিম সেইটো কৰিব নালাগিব যে সমান চকুৰে চাই যিজনে একদম কম বুজি পায় তাক হয়তো এবাৰ বেছিকৈ বুজাই দিয়ক বা দুবাৰ বুজাই দিয়ক কাৰণ যিজনে আপোনাৰ 90% পায় তাক এবাৰ ক'লে যথেষ্ট হয় আপুনি নক'লেও সি জানে এইটো হয় যে 90% বা 90+% পোৱা ষ্টুডেণ্ট এজনে আপোনাৰ টিচাৰে কোৱাৰ আগতে সি বুজি পায় কিন্তু আপুনি তেতিয়াহে ছাকচেছ হ'ব যিজনে আপোনাৰ 20 পাইছে তাক কেনেকৈ 40 বা 50 লৈ যাব পাৰে হয়নে নহয় আপুনি কওক এক্সেক্টলি সেইটোৱে 20 পোৱা ষ্টুডেণ্টক আপুনি কেনেকৈ 50 মাৰ্ক কেৰি কৰাই দিব পাৰে বা কেনেকৈ স্ক'ৰ কৰাই দিব পাৰে সেইটো হ'ল আপোনাৰ আটাইতকৈ দৰকাৰী আপোনাৰ কোৱালিটি সেইটো যদি আপুনি কৰিব পাৰিছে বা সেইটোৰ ওপৰত যদি আপুনি গুৰুত্ব দিব পাৰিছে বা সেইটো যদি আপোনাৰ ফালৰ পৰা আগুৱাই লৈ গৈছে তেতিয়া ইউ আৰ দ্য ছাকচেছফুল টিচাৰ ইন দ্য ক্লাছৰুম সেইটো মই কিন্তু মোৰ মতে সেইটো মই ভাবোঁ কিন্তু এনে আগৰ মানে টিচিং ছিষ্টেম আৰু এতিয়াৰ টিচিং ছিষ্টেম আপুনিতো বহুত দিনৰ পৰা পঢ়াই আছে বা এতিয়াও কোচিং চেণ্টাৰবিলাক দেখিছে কি চেঞ্জেছ দেখা পাইছে এতিয়া মানে আগৰ টিচিং ছিষ্টেমটোত আপোনাৰ আছিল কি আপোনাৰ যে প্ৰত্যেকজন টিচাৰে আপোনাৰ ইলাবৰেটলি বস্তুবিলাক এক্সপ্লেইন কৰিছিল ইন ডিটেইলছ আপোনাৰ পঢ়াইছিলে যে এইটো চেপ্টাৰৰ এইখিনি ইছ্যু অফ শ্বেয়াৰ বুলি কোৱাৰ লগে তাৰ ডিটেইলছ বুজাই দিছে ইছ্যু অফ ডিভেঞ্চাৰ কেছ বুক তাৰ ইন ডিটেইলছ কৰিছে কিন্তু আজিকালি ছিষ্টেমটো এনেকুৱা হৈছে আমাৰ ৰেডিমেড পেকেজ টাইপ হৈ গৈছে যে এইবাৰ এইটো নাহে যে তাৰ ওপৰত কৈ দিয়ে এইটো নালাগে এইটো চোৱা আপুনি নিজে দেখিব যে এইবাৰ কি হ'ব পাৰ্টনাৰশ্বিপ আহিব পাৰ্টনাৰশ্বিপত এডমিশ্যন আহিব ৰিটায়াৰমেণ্ট ডেট নালাগে এডমিশ্যন মাৰি দিয়া এডমিশ্যনে কয় সেইটো আপোনাৰ কি হৈছে যে এটা বিশেষ বস্তুৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব দিয়ে আৰু কিছুমান বস্তু বাদ দিয়ে সেইটো নহয় যিটো চিলেবাছত আছে যিটো ছাত্ৰ ছাত্ৰীৰ ফিউচাৰত কাম আহে এইটো নহয় যে আপুনি আজি কেছবুক শিকি গ'ল বেংক ৰিকনচিলেশ্যন নাজানে সেইটো আপুনি ইন নিয়াৰ ফিউচাৰ যেতিয়া আপুনি যে বেংক ক্লাৰ্ক বা যে আপোনাৰ একাউণ্ট একাউণ্টেণ্ট হিচাপে জইন কৰিব তেতিয়াতো আপুনি গোটেইখিনি জানিব লাগিব গতিকে আপুনি ক্লিয়াৰলি যেতিয়া আপুনি বুজাই দিব বা ক্লিয়াৰলি ইন ডিটেইলছ আপুনি যাব তেতিয়া কিন্তু আপোনাৰ সুবিধা কিন্তু আগত কিন্তু টিচাৰবিলাকৰ সেইটো আছিল ইন ডিটেইলছ হ'ব কিন্তু আজিকালি বেছিভাগকৈ ৰেডিমেড পেজ আপুনি যেতিয়া কোচিঙত যাব মই কৈছোঁ কোচিঙত যোৱাৰ লগে লগে এটা কনচেপ্ট হ'ল যে যিমান সোনকালে পাৰি কোৰ্চটো শেষ কৰি দিব লাগে সেইটো আপোনাৰ গাৰ্জেনৰো সেইটো এটা কনচেপ্ট আছে যে ছাৰ মেথছটো লাগিছিল আপুনি কিমান মাহত শেষ কৰে আগে সোধে কিছুমানে যে মেথছটো আচলতে টিচাৰজনে জানে যে যদি মই ভালকৈ শিকাওঁ 6 মান্থ বা 7 মান্থ লাগিব যদি মই যাওঁ তেতিয়া গাৰ্জেনে কয় যে ছাৰ টাৰ্গেট দি দিয়ে ছাৰ 3 মাহত হ'বনে আপুনি চাওক লাগে যেতিয়া 3 মাহ বুলি টিচাৰজনক সুধিব তেতিয়া টিচাৰজনে হয়তো 4 মাহ কৰিব বাকী 2 মাহ বাদ দিব এইটো হয় কি আপোনাৰ তেতিয়া তেওঁ ৰেডিমেডৰ ফালে আহিব লাগে যে আটাইতকৈ দৰকাৰী বস্তু কি আটাইতকৈ এইবাৰৰ ইম্পৰ্টেণ্ট কি যে 2026ত কোনটো বস্তু আহিব কোনকেইটা চেপ্টাৰ আহিব কেনেকুৱা ধৰণৰ চাম আহিব সেইটোৰ ওপৰত বেছি কনচেনট্ৰেট কৰিব লগা হয় বেছি মন দিব লগা হয় আৰু কিছুমান বস্তু বাদ দিব লগা হয় গম পাইছেনে সেইটো এটা ডাঙৰ সুবিধা অসুবিধা আছে সেইটো ক'ব লাগিব মানে মাৰ্কছ অৰিয়েণ্টেড হৈ গৈছে ৰিজাল্ট অৰিয়েণ্টেড হৈ গৈছে যে আপুনি কিমান পাৰ্চেণ্ট পায় কিমান নলেজ আপুনি আৰ্ণ কৰিছে সেইটো ডাঙৰ কথা নহয় হাউ মাছ পাৰ্চেণ্টেজ ইউ হেভ স্ক'ৰ্ড ইন দ্য এক্সামিনেশ্যন দেট ইজ দ্য মেইন থিংছ ফৰ দ্য গাৰ্জেন এণ্ড অলছ ফৰ দ্য ষ্টুডেণ্টছ সেইটো কিন্তু ষ্টুডেণ্টৰ কাৰণে হৈছে এইটো গাৰ্জেনৰ কাৰণে হৈছে মোৰ ল'ৰাই 90% পাইছে আৰু এজনে হয়তো 60% পাইছে 60% পোৱাজনে হয়তো গোটেই বস্তু জানে কিন্তু 90% পোৱাজনে চিলেক্টেড বস্তু কৰি 90% আপুনি ইন নিয়াৰ ফিউচাৰ চাব যে 60% পোৱাজন আগুৱাই গ'ল হয় সি আগুৱাই গুচি গ'ল আৰু বৰ্তমানৰ যুগত ছাৰ মাৰ্কতকৈ বেছি স্কিলছে মানে ডেফিনেটলি মানে স্কিল ইজ দ্য নেক্সট বিগ থিং মানে আজিকালিতো বহুত কোম্পানীৰ ৰিক্ৰুটমেণ্টৰ কাৰণে মাৰ্কশ্বিটো নাচায় মানে যদি মই মাৰ্কশ্বিটত বহুত 90% পাইছোঁ কিন্তু মোৰ স্কিলছটো নাই বেলেগ এজনে বোলে 60% পোৱা নাই বা তাৰ স্কিলছ আছে ইনফেক্ট তাৰ যদি ডিগ্ৰীও নাই মই কোৱা নাই ডিগ্ৰী কৰিব নালাগে কিন্তু মই কৈছোঁ যে স্কিলছৰ ইম্পৰ্টেঞ্চটো বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে একজেক্টলি আৰু কনচেপচুৱেল ক্লিয়াৰটো বহুত ইম্পৰ্টেণ্ট মই যদি বোলে চিভিল ইঞ্জিনিয়াৰিঙৰ 9 পইণ্টাৰে পালোঁ পিছত এষ্টিমেট এখনে বনাব লাগিব একচুৱেলি হয় দেই এতিয়া মানে আমি নিজেই পাওঁ মানে লাইক
ক'ব নালাগে বাৰু পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টৰ মই ইঞ্জিনিয়াৰ এজন পাইছিলোঁ তেওঁ IITৰ পৰা চিভিল ইঞ্জিনিয়াৰিং পাছ আউট কৰা মই চিভিল ইঞ্জিনিয়াৰ বাৰু এষ্টিমেট বা বিল এখনে বনাব নাজানে মানে থিয়ৰি ইমান শিকিলে প্ৰেক্টিকেল ৱৰ্ল্ডত তেওঁ ছাৰ্ভাইভ কৰিব পৰা নাই মই ডিনাই কৰা নাই যে IITখনে ভাল পঢ়োৱা নাই ডেফিনেটলি IITয়ে বহুত ভাল পঢ়াইছে সেয়া কৰিছে বাট তেওঁ থিয়ৰিটোক ইমান প্ৰায়ৰিটি দিলে প্ৰেক্টিকেল নলেজটো ইউজ কৰিব নাজানিলে বা নিবিচাৰিলে তেখেতে কিন্তু ৰিয়েল ৱৰ্ল্ডত চাগে প্ৰেক্টিকেল নলেজখিনিহে যথেষ্ট প্ৰেক্টিকেল নলেজ আপোনাৰ চবতে লাগিব আপুনি এজন ইঞ্জিনিয়াৰিং হওক বা এজন একাউণ্টছ লাইনৰে মানুহ হওক তেখেতে প্ৰেক্টিকেল নলেজ নাথাকিলে তেখেতে প্ৰব্লেম পাব আপোনাৰ যদি কেছবুক ছাপ'জ আপোনাৰ এইটো আপোনাৰ ফাৰ্মৰ এইটো একাউণ্টছটো আপোনাক লাগিব কেছবুক লৈ যদি কেছবুকৰ কনচেপ্টে নাই তেখেতে কেনেকৈ কেছবুক বনাব ৰিচিপ্ট কোন চাইডে আহিব পে'মেণ্ট কোন চাইডে আহিব বেংক ট্ৰেঞ্জেকশ্যন কণ্ট্ৰা এণ্ট্ৰি এইবিলাকতো জানিব লাগিব এইবিলাক বস্তু কেতিয়া তাৰমানে যেতিয়া আপোনাৰ প্ৰেক্টিকেলি আপুনি নলেজটো ইকুৱেট কৰিব হয়নে নহয় সেইটো ডাঙৰ কথা না আৰু এনেকুৱা ফিল হয় নেকি ছাৰ মানে যে আজিকালিৰ কিছুমান কোচিং চেণ্টাৰে পইচাক বেছি প্ৰাধান্য দিয়ে ৰাডাৰ দেন লাইক ফ'কাছিং অন কোৱালিটি এডুকেশ্যন মানে মানি অৰিয়েণ্টেড হৈ গৈছে টাইপ লাগে নেকি আপোনাৰ অনুভৱ হয় নেকি এইটো আপুনি যিটো কৈছে মানি অৰিয়েণ্টেড যে কিছুমান আপোনাৰ কোচিং চেণ্টাৰ নামত চলি আছে আপুনি ফ্ৰেংকলি কৈছোঁ দেই কিছুমান কোচিং চেণ্টাৰ একদম নামত চলি আছে যে এই ছাপ'জ চাপ'জ মই নাম ক'ব XYZ আছে যে এক্সে ভাল ৰিজাল্ট কৰি আছে তাৰ হেৰি হৈছে তাতে আপোনাৰ যিমান পাৰে গাৰ্জেনে বা পেৰেণ্টছে গৈ তাত এডমিশ্যন দিছে হয়নে কিন্তু তাৰপিছত কি এটা সময়ত কি হয় তেওঁলোকে আপোনাৰ কোৱালিটিটো মেইনটেইন কৰি নাৰাখে কোৱালিটি আগত হয়তো ভাল টিচাৰ ৰাখিছিল যে যেতিয়া ভাল টিচাৰ ৰাখিছিল তেওঁলোকৰ ৰিজাল্ট ভাল হৈ গ'ল এতিয়া যেতিয়া নাম্বাৰ অফ ষ্টুডেণ্ট বাঢ়ি গ'ল তেওঁলোকৰ ৰেপুটেশ্যন এটা হৈ গ'ল গুডউইল এটা ক্ৰিয়েট কৰিলে সেই কোৱালিটিটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব নিদিয়ে সেইটো হয় কিন্তু হয় ডেফিনেটলি সেইটো হয় আৰু মানে পেৰেণ্টছবিলাকেও মানে জাক জমকতাত বেছি ফ'কাছ কৰে মানে ডাঙৰকৈ বেনাৰ এখন মাৰিছে তাতে পোষ্টাৰ লগোৱা আছে ফটো লগোৱা আছে এইকেইটা ছাকচেছ মানে এইজন ছাকচেছ ষ্টৰী কিন্তু হাজাৰজন মানুহৰ মাজত যদি 10টাই ছাকচেছ হৈছে বাকী যদি 900 মানুহে ছাকচেছ হোৱা নাই সেই মানুহটো কিন্তু বস্তুটো চোৱা নাযায় তো হয়তো ঘৰৰ ওচৰতে ভাল এজন টিচাৰ আছে আমি তেওঁক গুৰুত্ব নিদি জাষ্ট বিকজ তেওঁৰ ব্ৰেণ্ডিং ভাল কৰা নাই বা লাইক তেওঁৰ ব্ৰেণ্ড নাই বা বেনাৰ এখন ইমান ভালকৈ লগোৱা নাই আমি পইচা বেছি দি হ'লেও বেলেগত পঠাওঁ লাষ্টৰ পৰা এনেকুৱাও দেখিছোঁ যে ডাঙৰ কোচিঙত পঢ়াই আকৌ ঘৰত আহি কেনে আকৌ বেলেগকৈ হোম টিউটৰটো ৰাখিব আছে তেনেকুৱা আছে ডাঙৰ কোচিঙত দিছে কিন্তু দেখিব যে মেথছৰ টিচাৰ এজন বেখন দিয়া আকৌ ঘৰত আহে মই নিজে পাইছোঁ ছায়েন্স তাতে কোচিঙত কৰি আছে কিন্তু ছায়েন্সৰ এজন স্পেচিয়েলাইজ টিচাৰ ৰাতি আহি পঢ়ায় সপ্তাহত 2 দিন হ'লেও সেইটো আছে কিন্তু মানে কোচিং মাৰ্কেটটো মানে বেলেগ টাইপকে হৈ গৈছে এতিয়া মানে লাইক যেনেকৈ চিনেমাৰ ব্ৰেণ্ডিং হয় ইয়াৰ ব্ৰেণ্ডিং হয় আৰু মাজতে দুটামান কোচিং মানে নাম কোৱা নাই বাৰু মোৰ মানে জানা কোচিঙে হয় ইউনিকৰ্ণ এনেকুৱা ধৰণৰ কোচিং হয় তেওঁলোকে শিক্ষাতকৈ বেছি বেলেগ বস্তু ইমানেই কৰিলে লাষ্টত যাই থওঁ তেওঁলোকৰ এতিয়া টিচাৰে ভাল নাই কিন্তু মানে কিবা অমুক স্পনচাৰ কৰিছে আৰু মানুহ দেখিছে এইটো টিভিত ওলাইছে এইটো কোচিঙত যাওঁ কিন্তু কিমান বেছি আউটপুট পাইছে সেইটোৰ ওপৰত মানে গুৰুত্ব দিয়াটো দেখা নাযায় হয় আৰু অসমত মানে এতিয়া আপুনি কি চেঞ্জেছ দেখা পাইছে মানে এতিয়া অনলাইন এডুকেশ্যন হৈ গৈছে অনলাইন এডুকেশ্যন হোৱাৰ ফলত অফলাইন এডুকেশ্যনৰ কিবা হাৰ্ম হৈছে নেকি হেম্পাৰ হৈছে নেকি আপুনি চাওক যে অনলাইন এডুকেশ্যন আৰু অফলাইন এডুকেশ্যন সম্পূৰ্ণ দুটা বেলেগ বস্তু আপোনাৰ যে অফলাইন এডুকেশ্যনত কি হয় যে ছাত্ৰজন বা ছাত্ৰীগৰাকীক টিচাৰজনে নটিচ কৰিব পাৰে বা ছাত্ৰজনৰ লগত শিক্ষকগৰাকীৰ একদম ডাইৰেক্ট কানেক্ট থাকে ইণ্টাৰেকশ্যন এটা হয় ডাইৰেক্ট কানেক্ট কি বুজিছে কি বুজা নাই সেইটো আপোনাৰ আপুনি লগে লগে আপুনি ধৰিব পাৰে যে বুজা নাই বা এইগৰাকী ছাত্ৰীয়ে বুজি পোৱা নাই বা বুজি পাইছে এইটো আপুনি দেখাব পায় কিন্তু অনলাইন টিচিঙত কি হয় যে আপুনি কৈ আছে আপুনি এটা টপিক এটা আপুনি বুজাই আছে ষ্টুডেণ্টজনে আপোনাৰ কেমেৰাটো অফ কৰি থৈ কি কৰিছে আপুনি নাজানে নিশ্চয় নাজানে সি পঢ়িয়ে আছে নে সি শুয়ে আছে সেইটো গম নাপায় আৰু কেতিয়াবা কি হয় যে অনলাইনৰ ক্ষেত্ৰত কি হয় ষ্টুডেণ্টবিলাকে ডাইৰেক্ট টিচাৰটোৰ লগত ইণ্টাৰেক্ট কৰিব নোৱাৰে কাৰণে কিছুমান নজনা বস্তু তেওঁলোকে শিকিবলৈ নোৱাৰা হৈ যায় সেইটো এটা ডাঙৰ অসুবিধা হয় কিন্তু আপুনি অফলাইনৰ ক্ষেত্ৰত টিচাৰক আপুনি লগ পাইছে টিচাৰজনৰ লগত আপুনি ডাইৰেক্ট কথা পাতিছে ছাৰ এইটো মই বুজি পোৱা নাই বা এইটো মোৰ প্ৰব্লেম হয় বা এনেকুৱা এইটো বুজি পোৱা নাই এইটো আপুনি ডাইৰেক্ট কৰিব পাৰে সেই এটা তাত কিন্তু সুবিধা আছে অফলাইনৰ ক্ষেত্ৰত অফলাইনটোত কি হয় যে ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ লগত টিচাৰৰ ডাইৰেক্ট সম্পৰ্ক হয় কাৰণে আপোনাৰ প্ৰতিটো বস্তুৰ ওপৰত তেওঁ আলোকপাত কৰিব পাৰে মিনছ ষ্টুডেণ্টজনে এইটো বস্তুত বুজি পোৱা নাই বা ষ্টুডেণ্টজনে এইখিনি বুজি পাইছে মই নেক্সট ষ্টেপলৈ যাওঁ অনলাইনত কি হয় আপুনি গৈ থাকিব গাড়ী চাকাৰণে ঘূৰি থাকিব যে ইয়াৰ পিছত এইটো সেইফালৰ পৰা ৰিপ্লাই নাহে মই যিটো কৈছোঁ কেতিয়াবা ষ্টুডেণ্টে কেমেৰা অন কৰি শুই আছে সেনেকুৱাও হয় সেনেকুৱা ক্ষেত্ৰত আপোনাৰ অফলাইনটো মই বেছি প্ৰিফাৰেবল বুলি ভাবোঁ ছাৰ মই এনেকৈ অনুভৱ কৰোঁ মই কৈছোঁ মোৰ পাৰ্চনেল অপিনিয়নটো মানে আপুনি কোৱাটো ডেফিনেটলি হয়
মানে মেক্সিমাম ষ্টুডেণ্টৰটো অনলাইন মোবাইল এডিকশ্যন সেই লকডাউনৰ পৰাই হৈছিল লং টাইম মানে আগতেতো মানে সকলোৱে পঢ়িছিলে অফলাইনে পঢ়িছিলে যেতিয়াৰ পৰা অনলাইন এডুকেশ্যন হ'ল চবকে ঘৰে ঘৰে মোবাইল লগা হ'ল এতিয়া মোবাইলত ল'ৰাটোৱে পঢ়িছেই নে কি কৰিছে বহুতে নাজানে আৰু মোবাইল এডিকশ্যনটো বাঢ়ি গ'ল কিন্তু এইটো চাইডেও আৰু এটা বেলেগ এটা অনুভৱো হয় মোৰ মানে আমাৰ সময়ত মানে কোচিংটো ইমান এক্সপেঞ্চিভ আছিলে মানে ইঞ্জিনিয়াৰিং বা মেডিকেল হওক আপোনাৰ 70,000 80,000 বা কোটাত যাব লাগিছিলে কিন্তু আজিকালি এটা সম্ভৱ হৈছে যে কোটাত নগৈ কেনেও মানুহ এজনে ঘৰত যদি সঁচাকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে কাৰণ কিছুমান কোচিং চেণ্টাৰ 4,000-5,000 টকাটো মানে লাইক অনলাইন কোচিং মানে ক'ৰ্চ ওলাই দিছে বা ইউটিউবতো আজিকালি বহুতখিনি এভেইলেবল মানে এইটো ফিল হয় যে মানে আজিকালি যে পইচাটো এটা বেৰিয়াৰ নহয় টাইপ মানে যদি ষ্টুডেণ্টজনৰ সদিচ্ছা আছে বা জানিব বিচাৰিছে বা তাৰ ওপৰত তাৰ আস্থা আছে তেওঁ ডেফিনেটলি কৰিব পাৰে কৰিব। কিন্তু অবভিয়াছলি ড্ৰবেকটো আছে আপুনি যোনটো ক'লে যে কানেক্ট কৰিব নোৱাৰোঁ মই ইউটিউবতো বুজি পালোঁ কিন্তু ইয়াতে বুজি গ'লোঁ এতিয়া মই নেক্সট কি কৰোঁ সেইটো এটা হয় সেইটোৱে সেইটো এটা এতিয়া আৰু এটা বস্তু আহিছে তাৰ মাজত এইখিনি ড্ৰবেকক গুচাবৰ কাৰণে চাগে AI আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ শুনিছে চাগে ছাৰ ৰাইট তো আপুনি কি ভাবে AI ইউজ কৰাটো মানে শিক্ষাক মানে আকৌ ওপৰৰ ফালে লৈ যাব নে ইয়াৰ স্থৰ মানে তলফালেহে নমাব আপুনি চাওক যে ইয়াৰ জৰিয়তে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ কি হৈছে আপোনাৰ এনি প্ৰব্লেম চাপ'জ আগত আপুনি কি আছিল কিবা এটা বস্তু নাজানিলে আপুনি কিতাপ চাব লাগিছিল নে হয় যে এইটো বস্তু একদম কিতাপ মেলি মেলি চাব লাগিছিল এইটোৰ কুৱেশ্যন আজিকালি হয় যে যিকোনো এটা প্ৰশ্ন আপোনাৰ যেতিয়া আহিব লগে লগে তাত আপোনাৰ চাৰ্চ কৰি লগে লগে এনচাৰ আহি যায় তাৰ ফলত আপোনাৰ হৈছে কি যে ছাত্ৰ ছাত্ৰীৰ যিটো আপোনাৰ নলেজৰ যিটো পাৱাৰ সেইটো সীমিত হৈ গৈছে মোবাইলৰ আপোনাৰ চিমতে ৰৈ গৈছে আপোনাৰ এনি প্ৰব্লেম যিকোনো কুৱেশ্যন এটা চাৰ্চ কৰিছে তাৰ এনচাৰ আহিছে লিখিছে তাৰপিছত আপুনি 2 ঘণ্টাৰ পিছত দহি কিন্তু ক'ব নোৱাৰে পাৰিব নোৱাৰে একদম একজেক্টলি নোৱাৰে কিন্তু আপুনি যেতিয়া আমাৰ সময়ত আমি যেতিয়া কিতাপ পঢ়ি আমি কিতাপৰ পৰা লিখি আপুনি এনচাৰ আমি কুৱেশ্যন চাই আমি এনচাৰ কৰিছিলোঁ আমাৰ প্ৰতিটো বস্তু আপোনাৰ মেমৰিত ৰৈ গৈছিল এতিয়া কিন্তু সেইটো নাপায় এই এআইৰ জৰিয়তে আপুনি এইটো ক'ব লাগিব যে এআইৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিকোনো প্ৰব্লেমৰ সমস্যাৰ যিকোনো কুৱেশ্যনৰ এনচাৰ পাব পাৰিছে কিন্তু তাৰ যিটো নলেজ সেইটো কিন্তু তাৰ মানে বিকাশ হোৱা নাই লিমিটেশ্যন এটা হৈ গৈছে আপোনাৰ আৰু এইটো হয় মানে লাইক AI থ্ৰুদি মানে আমাৰ কগনিটিভ আপুনি যোনটো ক'লে মানে কগনিটিভ মানে ব্ৰেইন কেপাচিটিটো আমি ইউজ নকৰোঁ মানে ষ্টুডেণ্ট কি ইনফেক্ট আমিও আজিকালি মানে মেপখন নহ'লে ৰাস্তাটো চাব নোৱাৰোঁ মানে কিউৰিয়চিটিটো আমাৰ নাইকিয়া হৈ গৈছে এতিয়া বহুতে আগতে লিখিছিলে নিজে লিখে ফেচবুক পষ্ট আজিকালি ChatGPT ক'লে পষ্টটো লিখি দিয়ে ক্ৰিয়েটিভ ফিল্ডটোতো হেম্পাৰ কৰিলে আগতে কিবা এটা ভাবিছিলে যে এনেকে হ'লে এনেকে কেনেকে হ'ব ভাবোনো কিয় ChatGPTকে সুধি দিওঁ বা কিবা প্ৰম্পট এটা দি দিওঁ একদম ধুনীয়াকৈ আহি যাব হয় সেইটোৰ ফলত মানে কি হৈছে আমাৰ মানে থিংকিং কেপাচিটিটো মানে আমাৰ কমি গৈ আছে ৰিচেণ্টলি ৰিচাৰ্চ পেপাৰ এখন পাব্লিছ হৈছিলে যে মানে লাইক আগতে আমি মানে লাইক মেমৰিটো আমাৰ বেছি ষ্ট্ৰং আছিলে মানে মেমৰি ষ্ট্ৰং আছিলে কাৰণ আমি উই হেভ টু মানে এতিয়া যেতিয়া আপুনি ৰাস্তা এটা মনত ৰাখিবই লাগিব যে আপুনি মাথাত জোৰ দিব লাগিব যে ইয়াতে আছে হাতীগাঁৱৰ এইফালে আছে ৰাস্তা শিৱম্পদ ইয়াত আছে হয়নে কিন্তু এতিয়া আপোনাৰ সেইটো প্ৰব্লেম নাই মোবাইলে আপোনাক লৈ গৈ আছে শিৱম্পদ GPSটো মাৰি সেইটোৱে হৈছে তো মানে প্লাছ পইণ্ট মাইনাছ পইণ্ট দুটাতে আছে এডভান্টেজ ডিছএডভান্টেজ চবতে পোৱা যায় আপোনাৰ আৰু কেনেকৈ চেঞ্জ হ'ব মানে নিউ এডুকেশ্যন পলিচি আহি আছে এতিয়া ছাৰ গম পাইছে তো আপুনি নিউ এডুকেশ্যন পলিচিটো মানে সঁচাকৈ ইমপ্লিমেণ্ট কৰিবলৈ সুবিধা হ'বনে অসমত কি ভাবে আপুনি নিউ এডুকেশ্যন পলিচিটো আপোনাৰ এতিয়া বৰ্তমানটো আমাৰ এপ্লাই হৈ গৈছে হয় তাৰ এপ্লিকেশ্যন হৈ গৈছে আমাৰ যিটো 1 to 3 1ৰ পৰা 3য় শ্ৰেণীলৈ যিখিনি আপোনাৰ প্ৰাইমেৰী লেভেলত আছে তাততো নিউ এডুকেশ্যন পলিচি আপোনাৰ নিউ মাৰ্চিয়ান লিটাৰেচি FLN নিউ মাৰ্চিয়ান লিটাৰেচি সেই দুটাৰ ওপৰত আপোনাৰ বৰ্তমান সুন্দৰভাৱে আপোনাৰ প্ৰচেষ্টা ৰাখিছে ছাত্ৰ ছাত্ৰীসকলক বুজোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সহজে কোনো এটা বস্তু বা মেথছৰে হওক বা লিটাৰেচিৰে হওক বুজিব পৰাকৈ বিভিন্ন ধৰণৰ TLM আমাৰ চৰকাৰৰ পৰাও দিছে আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষকসকলেও বৰ্তমান শিক্ষকসকলেও কিন্তু তাৰ ওপৰত আপোনাৰ ধুনীয়াকৈ তাৰ ট্ৰেইনিং দিয়া হৈছে তেওঁলোকে লৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক ক্লাছৰুমত তেনেকুৱাকৈ উপস্থাপন কৰিছে তাৰমানে বেছ লেভেলৰ পৰা উঠাই অনাৰ এটা প্ৰচেষ্টা কিন্তু চৰকাৰে লৈছে যাৰ ফলত মই দেখিছোঁ কিন্তু এতিয়া বেছিভাগ টিচাৰে আপোনাৰ কি ডেন্স কৰি গান গায় আপোনাৰ ধুনীয়াকৈ ডান্স কৰি ছাত্ৰ ছাত্ৰীক গান গাই শিকায় একদম বিভিন্ন ধৰণৰ কৌশলেৰে ছাত্ৰ ছাত্ৰী শিক্ষকসকলক এংগেজিং কৰিব ট্ৰাই কৰে একদম এংগেজ কৰাৰ যিটো এটা প্ৰচেষ্টা সেইটো প্ৰচেষ্টা লৈছে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ বস্তুটো শিকাৰ ওপৰত আগ্ৰহ হৈছে সৰু ছাত্ৰ ছাত্ৰীবিলাকক যেতিয়া আমাৰ এই বিভিন্ন TLMৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ প্ৰচেষ্টা লোৱা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলক সহজে বুজি পায় আৰু শিক্ষকসকলেও উপকৃত হয় শিক্ষকসকলে কি হয় যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ফ'ল' কৰিব পাৰিছে সেই ছিষ্টেমটো কিন্তু মোৰ মতে কিন্তু ভালেই হৈছে আপোনাৰ
সেইটো ভাল হৈছে ফাণ্ডামেণ্টেল অফ নিউমাৰ্চি এণ্ড লিটাৰেচি FLN এইটোৰ প্ৰয়োগ সম্পূৰ্ণৰূপে হৈছে আমাৰ অসমত আপোনাৰ বৰ্তমান চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ট্ৰেইনিং দিয়া হৈছে শিক্ষকসকলক আৰু তাৰ বিভিন্ন সামগ্ৰী আমাৰ দিয়া হৈছে নিউমাৰ্চিৰ ওপৰত লিটাৰেচিৰ ওপৰত ধুনীয়াকৈ দিয়া হৈছে ছাৰ কিন্তু এনেকুৱা এটা মোৰ অনুভৱ হয় আৰু মই সুধিছোঁ মানে নিউ এডুকেশ্যন পলিচিত স্কিলছৰ ওপৰত বহুতখিনি গুৰুত্ব প্ৰদান কৰা হৈছে কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকৈ ছাফিচিয়েণ্ট হ'ব জানো নে চাওক লাগে যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা আপুনি চাব মন কৰে যদি আগতকৈ কিন্তু বহুত ডেভেলপ হৈছে এইটো ক'ব নোৱাৰে যে ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া আমাৰ বেয়া হৈ আছে যে এতিয়া আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি প্ৰচেষ্টা লৈছে আপোনাৰ প্ৰত্যেক বিদ্যালয়ত কম্পিউটাৰ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ কম্পিউটাৰৰ জৰিয়তে যিকোনো টেকনিকেল প্ৰব্লেম আপোনাৰ চল্ভ কৰিব পাৰে বা কম্পিউটাৰৰ নলেজটো দিয়াৰ কাৰণে সহজ হৈছে সেইকাৰণে চৰকাৰৰ ফালৰ পৰা কিন্তু প্ৰচেষ্টা ৰাখিছে এইটো আমি ক'ব নোৱাৰে যে চৰকাৰে প্ৰচেষ্টা মানে এতিয়া যিবিলাক হাইস্কুল আপোনাৰ আপগ্ৰেডেশ্যন হৈছে ধুনীয়া ধুনীয়া বিল্ডিং বনাইছে বা তাত যিবিলাক ইকুইপমেণ্ট লাগে বিভিন্ন ধৰণৰ ইকুইপমেণ্ট ধুনীয়াকৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা সহজে উপকৃত হ'ব পাৰিছে আৰু লগতে শিক্ষকসকলেও ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত এই ইকুইপমেণ্টৰ দ্বাৰা তেওঁলোকৰ পাঠদান কৰিব পাৰিছে এইটো সম্ভৱ হৈছে আৰু সহজ হৈছে মই ভাবোঁ যে এই নিয়াৰ ফিউচাৰ এইটো কিন্তু অল অভাৰ অসমতে নহয় গোটেই ভাৰতত ইয়াৰ উপযোগিতা আহি পৰিব চেলেঞ্জেছখিনি ভালকৈ অভাৰকাম কৰিলে চাগে ভালকৈ বহুত ভাল হ'ব আপোনাৰ এইটো হ'ব কিন্তু আৰু এটা প্ৰশ্ন মানে আহে মানে আজিকালি আপুনি কৈছে আপুনি সেইটো সময়তে 72% পাইছিলে আমাৰ সময়তো মানে ফাৰ্ষ্ট ডিভিজন পোৱা মানে বা লাইক বহুত ডাঙৰ কথা আছে এই ফাৰ্ষ্ট ডিভিজন পাইছে বা এই ষ্টাৰ মাৰ্ক পালে আজিকালি মানে ফাৰ্ষ্ট ডিভিজন মানে লাইক বহুতে পায় বা 80% বহুতে পায় 90% বহুতে পায় আৰু লাইক আপোনাৰ এনেকুৱা অনুভৱ কিয় মানে ৰিজাল্টটো বহুত ভাল হৈ গৈছে শিক্ষা ব্যৱস্থাটো ইমান ভাল হৈ গৈছে নে পেপাৰ সহজ আহিছে নে চেকিং ইজি হৈছে সেইকাৰণে মানে ইমান মাৰ্কছ পায় কি ভাবে আপুনি যিটো কথা কৈছে যে আমি যেতিয়া ষ্টুডেণ্ট আছিল বা আপুনি যেতিয়া ষ্টুডেণ্ট আছিল আপুনি কল্পনা কৰক আপোনাৰ লং কুৱেশ্যন কিমানটা আছিল আপুনি জানে আমাৰ সময়ততো 10 নম্বৰৰ আপোনাৰ কুৱেশ্যন আমি লিখিব লাগিছিল হিষ্ট্ৰী আছিল হিষ্ট্ৰীৰ ক্ষেত্ৰত ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত 5 মাৰ্কৰ কুৱেশ্যন আছিল 10 মাৰ্কছৰ কুৱেশ্যন আমাৰ ক্ষেত্ৰত কি হৈছিল যে আমি বেছিভাগ আমি বহলাই লিখিব লাগে ডেছক্ৰিপটিভ টাইপ পেপাৰ আমাৰ বেছি আছিল আমি ক্লিয়াৰলি আমি লিখিব লাগে কিন্তু আজিকালিৰ কুৱেশ্যনবিলাক আপুনি নিজেই জানেতো সব শ্বৰ্টকাট 1 মাৰ্ক 2 মাৰ্ক মেক্সিমাম 3 মাৰ্ক গতিকে ষ্টুডেণ্টৰ টাইমটো কমি গৈছে আৰু স্ক'ৰিং কৰা সহজ হৈছে আপোনাৰ 1ৰ পৰা যদি কাৰেক্ট হৈছে এটা কুৱেশ্যন এনচাৰ 1তে আপুনি পাই গ'ল ষ্টেপ মাৰ্কিং পাই গ'লে মানে 10 নম্বৰী কুৱেশ্যন এটা আপুনি যেতিয়া লিখিবলৈ গৈছে আপোনাৰ যদি লিখা নোৱা নাই টোটেলি 10 নম্বৰ মাইনাছ হৈ গ'ল হয় না হ'ল নে নাই আপুনি কওক সেইকাৰণে সেই সময়ৰ ষ্টুডেণ্টবিলাকৰ আপোনাৰ কি 60%টো আপোনাৰ তেওঁলোকৰ সেই সময়ত 60% পোৱাটোৱেই টান আছিল নিশ্চয় টান আছিল কাৰণ আমি বহুত বহলাই লিখিব লাগিব কুৱেশ্যন আপোনাৰ এটা কুৱেশ্যনত 10 নম্বৰ বা 15 নম্বৰ গ'ল মানে কি টোটেলি গুচি গ'ল 15 নম্বৰ কিন্তু এতিয়া সেইটো ছিষ্টেম নাই 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্কৰ কুৱেশ্যন যিহেতু আছে ছাত্ৰ ছাত্ৰীসকলে লিখিব খুব কম লাগে আৰু তিনি নম্বৰত 3টা পইণ্ট লিখিলে হৈ গ'লে এনচাৰ হৈ গ'ল 3 মাৰ্ক পালে সেইকাৰণে এতিয়া ষ্টুডেণ্টবিলাকে কি হয় যে স্ক'ৰিং যিটো মাৰ্ক যিটো স্ক'ৰ এতিয়া বেছিকৈ কৰিব পাৰে তেতিয়াৰ তুলনাত এতিয়া ষ্টুডেণ্টবিলাকে মাৰ্ক সেইটো কাৰণত বেছিকৈ পায় বুজিছোঁ সেই ছাৰ আৰু এটা পিকচাৰ দেখা যায় কিছুমান বিদ্যালয়ৰ এতিয়াও মানে মাজতে ৰিজাল্ট বহুত শোচনীয় দেখা পাইছিলে সেইটো কিহৰ কাৰণে হোৱা বুলি ভাবে মাৰ্ক আচলতে কি জানে শোচনীয় আমাৰ বিদ্যালয়ৰ ৰিজাল্ট আপোনাৰ কি ক্ষেত্ৰত হৈছে যে আমি চৰকাৰী খণ্ডৰ যিবিলাক এতিয়া বিদ্যালয়ৰ আপোনাৰ ফলাফল হাইস্কুলতে হওক বা হায়াৰ ছেকেণ্ডেৰীতে হওক আগতকৈ কিন্তু ভাল হৈছে মাজতেতো একদম বহুত বেয়া আছিল এই আগতকৈ বহুতখিনিয়ে ভাল হৈছে কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৰিজাল্টটো চৰকাৰী খণ্ডৰ বিদ্যালয়তকৈ বেছি ভাল বুলি আপুনি ক'ব বিচাৰিছে নিশ্চয় হয় মানে কম্পেৰেটিভলি আপুনি সেইটোৰ ওপৰত ষ্ট্ৰেছ কৰিছে মই গম পাইছোঁ যে আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে যায় বা যিসকল ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আমাৰ যিবিলাক গাৰ্জেন থাকে সেই গাৰ্জেনৰ সজাগতাটো বেছি থাকে আপুনি চাব লাগে আপোনাৰ ছোৱালীজনী বা ল'ৰাটো যেতিয়া আপুনি প্ৰাইভেট স্কুল এখনত দিব সেই স্কুলখনৰ আপোনাৰ যাবৰ দিনাৰ পৰা অৰ্থাৎ 7:30 স্কুল পোৱাৰ পৰা 3:30 ঘৰ আহি পোৱালৈকে আপোনাৰ টেনশ্যন থাকে তাৰমানে আপোনাৰ ন'টিছ A to Z আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ওপৰত আপোনাৰ থাকেই কিন্তু আমাৰ চৰকাৰী খণ্ডত কি হয় যে ল'ৰা গৈছে স্কুল গৈছে আহিছে বা ল'ৰাই কি পঢ়িছে সেই ইম্পৰ্টেঞ্চটো বিশেষকৈ কম দেখা যায় এইটো নহয় যে চবেই এক্সেপশ্যনেলি কি হয় যে বেছিভাগ মানুহৰে ইম্পৰ্টেঞ্চটো আমাৰ চৰকাৰী খণ্ডত কম দেখা যায় শিক্ষকসকলে যথেষ্ট আপোনাৰ তেওঁলোকৰ যিটো দায়িত্ব তেওঁলোকে পালন কৰে কিন্তু অভিভাৱকৰ দায়িত্বও আমাৰ কিছু ক্ষেত্ৰত আমি
কম লোৱা দেখা পাওঁ সেইটো কাৰণত কি হয় চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ ফলাফল দেখুৱাবলৈ বাধ্য হৈছে কাৰণ গাৰ্জেনবিলাক কনচাছ গাৰ্জেনে ইম্পৰ্টেঞ্চ দিয়ে গাৰ্জেনে প্ৰত্যেকজন ষ্টুডেণ্টৰ গাৰ্জেনে তাক কি পঢ়িছে কি পঢ়া নাই সম্পূৰ্ণৰূপে এটা দায়িত্বশীল মনোভাৱেৰে আগবাঢ়ে সেইকাৰণে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেছি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে কিন্তু চৰকাৰী খণ্ডত কি হয় যে চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে তেওঁলোকৰ দায়িত্ব অনুপাতে তেওঁলোকে পঢ়াইছে কিন্তু ঘৰত আহি যিখিনি তেওঁলোকৰ দায়িত্ব গাৰ্জেন হিচাপে বা অভিভাৱক হিচাপে ল'ব লগা হয় সেই লোৱাটো আমাৰ কম দেখা যায় চৰকাৰী খণ্ডৰ ক্ষেত্ৰত আপুনি কম দেখিবলৈ পাব আপুনি চাব লাগে আপোনাৰ গাঁৱৰে বা দুঘৰ মানুহ আছে এজনৰ ব্যক্তিগত খণ্ডত পঢ়ে এজন আপোনাৰ চৰকাৰী খণ্ডত পঢ়ে চাব ব্যক্তিগত খণ্ডৰ পঢ়াজনে কিমান আপোনাৰ কেয়াৰ ল'ব ষ্টুডেণ্টজন আপুনি তাৰ পৰাই আপুনি গম পাব কথাটো বুজিছোঁ আৰু হয়তো এইটো কাৰণে হ'ব পাৰে যে ব্যক্তিগত খণ্ডত পইচাও ইনভলভ হৈ থাকে চৰকাৰী খণ্ডত পইচা দিব নালাগে কাৰণে ইমান গুৰুত্ব নিদিওঁ নেকি আপুনি সেইটো ক'ব নোৱাৰে যে ব্যক্তিগত খণ্ডত পইচা দিছোঁ বুলি আমি বেছি গুৰুত্ব দিম বা চৰকাৰী খণ্ডত ফ্ৰী দিছে বোলে সেইটো গুৰুত্ব দিম নাই আমাৰ টিচাৰ হিচাপে কোৱা নাই পেৰেণ্টছ হিচাপে কৈছোঁ পেৰেণ্টছৰ মাইণ্ডছেটটো কৈছোঁ ডেফিনেটলি টিচাৰ এজনটো আনবাইজ পঢ়াব মই জাষ্ট কৈছোঁ যে পেৰেণ্টছজনেও চাগে মানে লাইক যেতিয়া পইচাটো ইনভলভ হৈ থাকে ইনভেষ্টমেণ্ট টাইপ ধৰে নহয় মোৰ ইমানখিনি পইচা কৈছেতো পঢ়িবই লাগিব এইটো চাগেও এটা হ'ব পাৰে নাজানো মই কৈছোঁ কথাটো একচুৱেলি আমি বহুতখিনি কথা পাতিবলৈ মানে চেষ্টা কৰিলোঁ আজি আৰু হয়তো বহুতখিনি কথা পাতিবলৈ ৰৈ যাব কাৰণ এডুকেশ্যনটো ইমান ভাষ্ট ছেক্টৰ হয় আৰু টিচিং এজ এ প্ৰফেশ্যন ইমান কমপ্লিকেটেড হয় আৰু সকলোৰে অপিনিয়ন একচুৱেলি বেলেগ তো মেন টু মেন ডিফাৰ কৰে আৰু ইমান ভাষ্ট টপিক হয় শিক্ষা ব্যৱস্থাৰ ওপৰত মানে কথা পাতি শেষ কৰিব নোৱাৰি বা একাউণ্টছ এজ এ ছাবজেক্ট টপিকটো বেলেগ টপিক হয় সেইটোৰ ওপৰতে মানে এটা টোটেল লম্বা পডকাষ্টেই হ'ব পাৰে বাট তথাপি সীমিত সময়ত আমি বহুতখিনি কথা পাতিবলৈ আজি চেষ্টা কৰিলোঁ যিহেতু আমাৰ আজি সময় সীমিত আৰু আপুনি ইমানখিনি আমাক ইম্পৰ্টেণ্ট টাইম দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু নেক্সট টাইম আপোনাক ডেফিনেটলি আমি আকৌ আহিব লাগিব আমি আৰু ডিছকাছ কৰিম আৰু ভাল ভাল কথাৰ বিষয়ে ডিছকাছ কৰিম নিশ্চয় আহিম আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ পডকাষ্টটো ডেফিনেটলি ভাল পাইছে আৰু কি টপিকত আপোনালোকে আমাৰ পডকাষ্ট চাব বিচাৰে আৰু ছাৰৰ লগত আমি নেক্সট কি টপিকত ডিছকাছ কৰিব বিচাৰে ডেফিনেটলি আমাক কমেণ্ট কৰি জনাব ধন্যবাদ